নমস্কাৰ কভাৰ ষ্টৰী সন্ধানত আজি আমি উপস্থিত হৈছোহি মুছলপুৰত আৰু আজিৰ ষ্টৰী হৈছে চাইল্ড ট্ৰেফিকিং আপুনি হয়তো ভাবিব পাৰে যে সিনেমাত এনে হয় আপুনি বিভিন্ন ক্ৰাইম সিৰিজত এনেবোৰ ঘটনা দেখিছে কিন্তু আপুনি কল্পনাও কৰিব নোৱাৰে যে এইখন অসমত এইটো অঞ্চলত য'ত আমি উপস্থিত আছো তাত কিমান হাৰত আসলতে এনে ঘটনা সংঘটিত হৈ আছে আপুনি কল্পনা কৰিব নোৱাৰা এখন জিয়া ছবি আজি আমি আপোনালোকক দেখুৱাম আসলতে এই চাইল্ড ট্ৰেফিকিঙৰ কাৰণ কি কাক টাৰ্গেট কৰা হয় আৰু যিসকলক টাৰ্গেট কৰা হয় তাৰ কাৰণসমূহ আৰু যিসকল ভিকটিম যাক উদ্ধাৰ কৰি অনা হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিম উদ্ধাৰ কৰি অনাৰ পাছত তেওঁলোকক এটা নতুন জীৱন দিবৰ বাবে বা নৰ্মেল লাইফলৈ উভতাই লৈ যাবৰ বাবে যি প্ৰক্ৰিয়া আমি সেয়াও কথা পাতিম আৰু মুছলপুৰৰ যি স্থানত আমি বৰ্তমান উপস্থিত আছোঁ আমি বৰ্তমান যিখন ঘৰলৈ আমি প্ৰথমেই আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে যাব বিচাৰিছোঁ সেয়া হৈছে এগৰাকী ভিকটিমৰ ঘৰ তেওঁক ইতিমধ্যে ৰেস্কিউ কৰি অনা হৈছে আৰু তেওঁক যিহেতু লৈ যোৱা হৈছিল গতিকে স্বাভাৱিকতে তেওঁ যিখিনি চিটুৱেশ্যন ফেচ কৰি আজি এটা নৰ্মেল লাইফ তেওঁ পুনৰ জীয়াবলৈ সক্ষম হৈছে তেওঁ মুখেৰে তেওঁ পিতৃ মাতৃৰ মুখেৰে আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম এটা জীয়া কাহিনী আৰু তাৰ পিছত পৰ্যায়ক্ৰমে আমি আজি কথা পাতিম যে মুছলপুৰ অঞ্চলক কিয় টাৰ্গেট কৰি লোৱা হৈছে কোনসকল লোকক টাৰ্গেট কৰি লোৱা হৈছে ইয়াৰ কাৰণ কি কিদৰে নাইকিয়া কৰিব পাৰি চৰকাৰী পৰ্যায়ত বেচৰকাৰী পৰ্যায়ত বিভিন্ন NGOৰ জৰিয়তে কিদৰে আসলতে এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে আৰু কি কৰি আসলতে পৰ্যায়ক্ৰমে এই সমস্যা আমি নাইকিয়া কৰিব পাৰিম সেয়া আমি কথা পাতিম যিহেতু ৱৰ্ল্ড ভিজনৰ লগত আমি ND24 টীম আজি সেই উদ্দেশ্যে মুছলপুৰত আহি উপস্থিত হৈছোঁহি গতিকে আমি ৱৰ্ল্ড ভিজনৰ জৰিয়তে আমি এই সমগ্ৰ যি প্ৰক্ৰিয়াটো যিদৰে তেওঁলোকক নতুন জীৱৰ চেষ্টা কৰা হৈছে সেই প্ৰক্ৰিয়াটোৰ মাজলৈ আপোনালোকক লৈ যাম আমাৰ সৈতে আছে দলি ৰাজবংশী তেওঁ ৰিইণ্টিগ্ৰেশ্যন কেছ ৱৰ্কাৰ আমি কৈছোঁ যে ৰেস্কিউ কৰাৰ পিছত যিখিনি দায়িত্ব থাকে এটা নতুন জীৱন বা পুনৰ আগৰ জীৱনলৈ উভতাই নিয়াৰ ক্ষেত্ৰত গতিকে দলিয়ে যিটো বিশেষভাৱে কাম কৰি আহিছে দলীয় অভিজ্ঞতা অলপ জানি ল'ব বিচাৰিছোঁ হয় নমস্কাৰ তো মই ইয়াতে ৱৰ্ল্ড ভিজন ইণ্ডিয়াত নৱেম্বৰ মাহৰ পৰা ৰিইণ্টিগ্ৰেশ্যন কেছ ৱৰ্কাৰ হিচাপে কাম কৰি আছোঁ ইয়াতে যিখিনি শিশু সৰবৰাহৰ লগত ভুক্তভোগী যিখিনি শিশু থাকে বিশেষকৈ ছোৱালী তেওঁলোকক মানে কেনেকৈ আমি আকৌ নতুন জীৱন এটা দিব পাৰোঁ তাৰ ওপৰত মই কাম কৰি আছোঁ নতুন জীৱন এটা দিব যাতে আমি দুই ধৰণে সহায় কৰিব লাগে হয়তো মানসিকভাৱে আমি তেওঁলোকক ছাপোৰ্ট কৰিব লাগে আৰু এটা হ'ল ফিনেন্সিয়েলি ছাপোৰ্ট কৰিব লাগে তো মই নৱেম্বৰ মাহৰ পৰা মানে এইটো কামে কৰি আহি আছোঁ এতিয়ালৈকে কেনেকুৱা ধৰণৰ কেছ তুমি ফেচ কৰিবলগীয়া হৈছে এতিয়ালৈকে বিশেষকৈ মানে এতিয়া দুই ধৰণৰ ট্ৰাফিকিং কেছ এতিয়ালৈকে ইয়াতে পাই আছোঁ প্ৰথমটো হ'ল কিছুমানে মানে লাভ এফেয়াৰ প্ৰেমৰ জাল পেলাই ট্ৰাফিকিং কৰি লৈ গৈ পেলাই বিভিন্ন কামত লগাই হয়তো এইটো ছেক্স ট্ৰাফিকিং হ'ব পাৰে লেবাৰ ট্ৰাফিকিং হ'ব পাৰে আৰু দ্বিতীয়টো হ'ল ফাইনেন্সিয়েল মানে দুৰৱস্থাৰ কাৰণে পৰিয়ালৰ ছোৱালীজনী মানে ট্ৰাফিকিং হৈ যায় তো এই দুই ধৰণৰ কেছ বৰ্তমান ইয়াতে পাই আছোঁ আৰু এতিয়া আমি য'ত আছোঁ ইয়াৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ যিগৰাকী ভিকটিম আমি তেওঁৰ জৰিয়তে আমাৰ দৰ্শকক শুনাম আচলতে হয়তো তেওঁ নক'লে হয়তো আমি ক'লে হয়তো বিশ্বাসযোগ্য নহ'ব পাৰে কিন্তু তেওঁৰ ওচৰলৈ যোৱাৰ আগতে যদি মই আপোনাৰ পৰা অলপ জানি লওঁ কি হৈছিলে বা আপোনালোকে কেনেকৈ এটা তেওঁক নতুন জীৱন দিবৰ চেষ্টা কৰিছে ছোৱালীজনী যেতিয়া যোৱাবাৰ ক'ভিডৰ ফাৰ্ষ্ট ৱেভটো আহিছিলে তেতিয়া মানে এজন ল'ৰাৰ লগত প্ৰেম সম্পৰ্ক হৈছিলে ইয়াৰ পৰা প্ৰায় বহুত দূৰত ল'ৰাজনৰ ঘৰ তেওঁ চিনি নাপায় কিন্তু তেওঁলোকৰ ফোনত যোগাযোগ হৈ পেলাই প্ৰেম সম্পৰ্ক হ'ল তাৰপিছত এদিন সন্ধিয়া ছোৱালীজনীক মানে সি লৈ গ'ল যে আমি দুয়োতে পলাই গুচি যাওঁ তো সেনেকৈ গুচি গৈ পেলাই এই ল'ৰাজনে লৈ গৈ পেলাই ছোৱালীজনীক মানে অৰুণাচলৰ এঘৰ মানুহৰ তাত বন্ধ কৰা ছোৱালী হিচাপে ৰাখি দিলে আৰু তাৰ পৰা যিটো মাহত যিটো পইচা পায় মাহিলী বেতন সেইটো সি ৰাখি থয় তো এইটো এটা উদাহৰণ যে প্ৰেমৰ জাল পেলাই সৰবৰাহ কৰি নিয়া হয় আৰু তাৰপিছত মানে সেইটো লেবাৰ হিচাপে তেওঁক খটুৱায় হয় মই কৈছোঁ যে কিশোৰী বা যুৱতীসকলৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে এনেধৰণে ট্ৰেফিকিং কৰা হয় কিন্তু আৰু কিছুমান কাৰণ আছে আমি পৰ্যায়ক্ৰমে গৈ থাকিম যেনে শিশুৰ ক্ষেত্ৰত যিহেতু অন্য কিছু কথা থাকে গতিকে এইগৰাকী কিশোৰীৰ লগত কি হৈছিল তেওঁ মুখেৰে বা তেওঁ পৰিয়ালৰ লোকৰ মুখেৰে আমি আপোনালোকক এবাৰ জনাবৰ চেষ্টা কৰিম বহুদিনৰ পিছত লগ পাইছে মানে নাই ভালে আছানে আছোঁ
আচ্ছা আমি ইতিমধ্যে কথা পাতিছোঁৱে হয় নাই তো আমি গম পাওঁ তোমাৰ ঘটনাটো কি হৈছিলে কিন্তু আজি আকৌ এবাৰ সুধিব খুজিছোঁ তুমি যাতে একো ধৰণৰ বেয়া ফিল নকৰা বা দুখ অনুভৱ নকৰা পাৰোঁ ন সুধিব তুমি প্ৰথমৰ পৰা কেনেকৈ তুমি গুচি গ'লা কি হ'ল তোমাৰ লগত আমাক প্ৰথমৰ পৰা অকণমান ক'বা নেকি মই প্ৰথমতে ইয়াতে লগ পাইছিলোঁ চকুৰতে তাৰপিছত মানে এনেকৈ কথা পাতিলোঁ আৰু মোবাইলতে আৰু এমাহৰ পিছত মই মানে এনেকৈ ভাল পাই কেনে গ'লোঁ তাৰ লগত সিও কৈছিলোঁ যে মোক ঘৰত লৈ যাম বুলি এনেকৈ ঘৰত লৈ যায় মানে মোক পিছত ঘৰত লৈ নগ'ল মানে অৰুণাচলত হোম মিনিষ্টাৰৰ ঘৰত লৈ যায় কাম কৰাকৈ থৈ দিছে মোক আৰু মোৰ মানে যিখিনি কাম কৰোঁ দৰমহা পাওঁ সেইখিনি সি লৈ থাকে দৰমহাখিনি ইয়াতে মচলপুৰতে লগ পাইছিলা ল'ৰাজনক হয়নে আৰু কিমান সময় একমাহ লগ পাইছিলা তো তোমালোকৰ কথা বতৰা কেনেকৈ হৈছিলে কেনেকৈ কথা পাতিছিলা তেতিয়া ফোনত কথা পাতিছিলা লগ ধৰিছিলা এমাহটো লগ ধৰা নাই বাইদেউ ফোনত কথা পাতিছিলোঁ ফোনত কথা পাতিছিলা তেনেকৈ তাৰপিছত তোমাক কি বুলি কৈছে বিয়া পাতিম বুলি লৈ গৈছে ন হয় আচ্ছা কেতিয়া গৈছিলা বাৰু মানে সন্ধিয়া ৰাতিপুৱা দুপৰীয়া সন্ধিয়া লৈ গৈছিলে ক'ত লৈ গৈছিলে তোমাক প্ৰথমে ইয়াৰ পৰা বাক্সাৰ পৰা ক'ত লৈ গৈছিলে গুৱাহাটী লৈ গৈছে গুৱাহাটীৰ পৰা মাকে তাতে গুৱাহাটীত থাকে আৰু তাৰ পৰা গহপুৰ লৈ গৈছে গহপুৰৰ পৰা তাৰ জেঠাই আছে তাত তো জেঠাই কৈছে যে এনেকৈ অৰুণাচলত মিনিষ্টাৰৰ ঘৰত কাম কৰাকৈ থৈ দিম বুলি কেনে লৈ গৈছে তেতিয়া তুমি মানা কৰা নাছিলা মোক তুমি কোৱা নাছিলা যে মোকতো বিয়া পাতিম বুলি লৈ আনিছিলা এতিয়া ক'ত লৈ গৈ আছা সুধিছিলানে তেনেকৈ তো তাতে এনেকৈ কাম কৰি থাকিবা পিছত বিয়া পাতিম এনেকৈ কৈছিলে আৰু বা আগতে প্ৰথম পইচাগিলা এনেকৈ জমা কৰিব পিছত সি মানে গুচি আহিলে মোৰ পইচাখিনি আচ্ছা মানে প্ৰথম পইচাখিনি জমা কৰি ন তাৰপিছত বিয়া পাতি মানে তুমি ইয়াৰ পৰা গুৱাহাটী গ'লা গুৱাহাটীৰ পৰা গহপুৰ গ'লা তেতিয়া তুমি গম পাইছা যে তেওঁ তোমাক বিয়া পাতি ঘৰত নাৰাখে কাম কৰাব কিন্তু তাৰপিছতো তুমি ভাবিলা যে দুইটাই একেলগে কাম কৰিবা ইনকাম কৰিবা তাৰপিছতে তোমালোকে বিয়া পাতিবা তো যিটো মোবাইল ফোনত তুমি তেওঁৰ লগত কথা পাতিছিলা তেতিয়া তোমাৰ লগত ফোনটো আছিলেনে মই যোৱাৰ পিছত ফোনটো নাছিলে ফোনটো লৈ ল'লে মানে মাৰ আছিলে ফোনটো মা ফোনটো ইয়াতে আছিলে নহ'লে এটা উপায় আছিলে তেওঁ কণ্টেক্ট কৰিবলৈ কিন্তু তেওঁতো তেতিয়া বুজিয়ে পোৱা নাছিলে ঘৰত ক'বলৈ তুমি যেতিয়া আছিলা অৰুণাচলত তেতিয়া সেই ল'ৰাজনে তোমাক ফোন কেতিয়াবা কথা পাতিছেনে ফোনত বা এনেই কেতিয়াবা কণ্টেক্ট কৰিছিলেনে এনেই মানে কেতিয়াবা কৰা আছিল ক'ত ফোন কৰিছিলে তাতে আৰু বেলেগ কাম কৰা আছে এনেকৈ সিহঁতৰ মোবাইলত ফোন কৰে তো অৰুণাচলত থাকোঁতে তুমি জানামতে মাহঁতক মেছেজ বা ফোন কিবা এটা কৰিছিলা হয়নে নাই তো সেইটো কেনেকৈ কৰিছিলা পিছত মাক মানে মেছেজ কৰিছিলোঁ আৰু দাদাৰ মোবাইলত মেছেজ কৰিছিলোঁ তো এনেকৈ মই পিছত তাৰ নেক্সট দিনা ফোন নম্বৰ এনেকৈ মুখস্থ আছিলোঁ মই তো এনেকৈ ফোন কৰিলোঁ ফোন কৰোঁতে মাকো ক'লোঁ মই এনেকৈ জেগাত আছোঁ বুলি কেনে মানে যেতিয়া 8 মাহ হৈ গৈছিলে একো টেষ্ট 8 মাহ তাতে আছে 8 মাহ তাতে তেতিয়ালৈকে মানে ঘৰৰ মানুহে গম নাপায় ক'ত আছে কিন্তু হঠাৎ এদিন কোনোবা তেওঁৰ লগত যোনে কাম কৰিছিলে তাহাঁতৰ ঘৰতে তো তাত মানে সেই মোবাইল ফোনেৰে তাই নিজৰ দাদাকৰ মোবাইলত মানে মেছেজ কৰিছে যে মই ইয়াতে অৰুণাচলত আছোঁ তেতিয়ালৈকে তেওঁ চাগে বুজি পোৱা হ'ল যে মানে তেওঁ যিবোৰ কথা কৈছিলে সেইবোৰ নহয় তাত তেতিয়া অৰুণাচলত যেতিয়া আছিলে মানে তাত কাৰো সন্দেহ হোৱা নাছিলে নেকি ক'ত আছিলে য'ত কাম কৰি আছিলে নাই তাই তুমি কাৰোবাক তাতে কৈছিলানে তুমি যে এনেকৈ তোমাক কোনোবাই লৈ গৈছে সেইটো জনাইছিলানে কোনোবাক তাত নাই জনোৱা সেইটো কাৰণে গম নাপালে আৰু ইতিমধ্যে এটা প্ৰলোভন তাই পায়ে আছিলে যে সি কৈ থৈছিলে যে আমি প্ৰথমে পইচা গোটাব লাগিব তাৰপিছত আমি বিয়া পাতিম তো সেইকাৰণে তুমি কাম কৰা পইচাখিনি মোক দিয়া মই পইচা গোটাই লওঁ তাৰপিছত বিয়া হ'ম তো সেই মানে এওঁ ক্ষেত্ৰত ধৰা ইয়াতে ল'ৰাটো লগ পাইছিলে কিন্তু মানে বহুত ক্ষেত্ৰত আমি দেখোঁ যে ধৰা ছ'চিয়েল মিডিয়াত এইটো বেছিকৈ হয় বিয়া পাতিম বুলি বা ভাল চাকৰি দিম বুলি প্ৰলোভন দি তোমালোকেতো ছ'চিয়েল মিডিয়াত লগ পোৱা নাছিলা ইয়াতে চিনাকি হৈছিলা তাৰপিছত ফোনত কথা পাতিছিলা তুমি কোন ক্লাছলৈকে পঢ়িছা 6লৈকে আৰু পঢ়িব বিচাৰিবানে যদি আমি সহায় কৰোঁ পঢ়িব বিচাৰিবা তোমাৰ সপোন কিবা আছেনে মোৰ মানে সপোন আছে পুলিচত মই যিখিনি পাৰোঁ মই নিজে পঢ়ি যাম আৰু মানে পঢ়িম
তেওঁ মানে এতিয়া পঢ়ি শুনি এষ্টাব্লিছ হ'ব বিচাৰিছে, নিজে ইনকাম কৰিব বিচাৰিছে। আৰু তুমি কি কৰি ভাল পোৱা? তই কি কৰি ভাল লাগে? গান গাই, নাচি, কিবা আৰ্ট কৰি, চিলাই কৰি? গান গায়ো ভাল লাগে মোৰ, আৰু এনেকৈ মানে চিলাই তিলাই কৰি ঠিক আছে বাৰু। এবাৰ আমি গৈছিলোঁ নহয় মানাহত ফুৰিব। এবাৰ ফুৰাব লৈ গৈছিলোঁ মানে তেওঁলোকক গোটেইখিনিকে, আমি 2-3 দিনৰ কাৰণে। তো অকণমান বাইদেউ কৈ দিবা তাত কেনেকুৱা লাগিছিলে? ভালেই লাগিছে। তো আৰু পিছত ঘৰত অহাৰ পিছতো ভাবিছোঁ যে আৰু এদিন যাব পালে এনেকুৱা। পাৰিবা, কিয় নোৱাৰিবা? তুমি মনটো বেয়া নকৰিবা। বাইদেউ বহুত ঘূৰছোঁ ইফালে, মই মুছলপুৰ থানাত সদায় যাওঁ, তথাপি পুলিচগিলাই কেয়াৰ নকৰে। আপোনাৰ ছোৱালী আমি খবৰ নাপালে আমি কেনেকৈ বিচাৰি দিম? আপুনি কমচে কম আমাক যদি ফোন পাইছে সেইটো জনালে আমি ছোৱালী আপোনাৰ বিচাৰি আনি দিব পাৰোঁ বুলি সেনেকৈ বহুতবাৰ কয়। সদায় যাই ৰখি থাকোঁ, মই সদায় যাই ৰখি থাকোঁ। আৰু এইটো কথা হয়, তাহোন খবৰ নাপালে মোক কেনেকৈ আনি দিব? তথাপি মই মনটো তাৰমানে নামানে, তথাপি যাইকেনে মই থানাত কাজিয়া কৰি থাকোঁ, বাইদেউ গালি পাৰি থাকোঁ, মোক ছোৱালীটো আনি দিয়ক, বিচাৰি দিয়ক, সেনেকৈ কৈ থাকোঁ। তাৰপিছত কি কৰিম আৰু কিমান যাম মই? লাষ্টত যাই ঘূৰি ইফালে নাই, খবৰ পাতি নায়ে আৰু। তাৰপিছত এনেকৈ থাকলোঁ। তাৰপিছত 7 মাহ মানে খবৰে নাই। তাৰে পিছত 8 মাহত মই খবৰ পালোঁ ছোৱালীটো, মেছেজ দিলাক মোবাইলত। মেছেজ দিয়াতে কওঁতে তাৰপিছত মই আৰু ল'ৰাটোক ক'লোঁ, বাবা তই আৰু মেছেজ দি তাক ফোন কৰবা দি কিনে তাই এতিয়া ফোন কৰিব দে বুলি ক'লোঁ মই। তাই ফোন কৰিল। ফোন কৰাতে তাৰপিছত মই লগে ফিৰা দিনা তাইৰ লগত কথা পাতি লগে ফিৰা নেক্সট দিনা মই মুছলপুৰ থানাত গ'লোঁ। মুছলপুৰ থানাত যাই কিনে তাইৰ নাম্বাৰটো নিলোঁ, বা এইটো নাম্বাৰ অমুক জেগাত আছে এনেকৈ বাইদেউ ক'লোঁ। যাই কিনে মই কোৱাতে তাৰে পিছত তাহোন কণ্টেক্ট কৰলাক, ছোৱালীটোৰ লগত আলোচনা কৰলাক, তুমি আহিবা না বুলি সুধিলাক। তাই ক'লাকে হয় বাইদেউ মই যাম, মোক নিবা বুলি ক'লাক। তাহোন ক'লাকে এতিয়া লকডাউনৰ টাইম, আমি কেনেকৈ আনিব যাম? যেতিয়া লকডাউনৰ খোলা দে তেতিয়া আমি লৈ আহিম বুলি ক'লাক। তাৰপিছত তথাপি মোৰ মনটো নামানে না, মই যাই আছোঁ। লাষ্টত আৰু SP অফিচত যাম, SP ছাৰক লগ ধৰিব যাওঁ। দিনটো ৰখি থাকোঁ, কেতিয়াবা লগ পাওঁ, কেতিয়াবা লগ নাপাওঁ। DSP ছাৰক লগ পাওঁ, তাতে কওঁ। তাহোন ক'লাক কি আমি লকডাউন খোলা নাপালে আৰু অৰ্ডাৰ নিদিলে আমি আনিব যাব নোৱাৰোঁ বুলি ক'লাক। তাৰপিছত মই একদিন ইয়াৰে ছাৰৰ তাতে গ'লোঁ, EM ছাৰৰ তাতে। EM ছাৰে ক'লাক কি DC ছাৰৰ তাতে যা বুলি ক'লাক। DC ছাৰৰ তাতে যাওঁতে মই DC ছাৰৰ তাতে FIR কাগজ, ছোৱালীৰ ফটো লৈ গ'লোঁ। মই লৈ যাওঁতে তাৰে পিছত DC ছাৰে সিফালে DCক চিঠি পঠাই কিনে তাৰে DC অফিচ SP অফিচত যোগাযোগ হৈ কিনে থানাত যোগাযোগ হৈ এই ছোৱালীটোক থানাত লৈ গ'লাক। তাৰপিছত ছোৱালীটোক সুধিছে বোলে তুমি ঘৰত যাবা নেকি, কেনেকৈ আহিল কেনেকৈ অহা নাই, এতিয়া সব কথা কৈ দিলাক। কোৱাৰ পিছত ছোৱালীটোক আৰু এনেকৈ যেতিয়া লকডাউন খোলা দিলাক, ইয়াৰে প্ৰশাসনে যাই কিনে লৈ আহিল। হলংগী হেৰিকলৈকে গেছি গেটকলৈকে, তাৰে পৰা লৈ আহিছে। এক ৰাতি থানাত থাকলোঁ। থানাত থাকি কিনে আৰু ফিৰা দিনা কোৰ্টৰ পৰা হেৰি কৰি কিনে লৈ আহিলোঁ। সেইখিনিয়ে। এতিয়া মই দলি বাইদেউ অহাৰ পৰা সহায় বিচাৰিছোঁ। আমি গৰীব মানুহ, আমাৰো এনেকৈ চলি আছোঁ, সহায় দিলি এতিয়া মই কিবা এটা কৰিব পাৰোঁ আৰু বাইদেউ। আৰু ক'ব লগাতো একো নাই আৰু বহুত কষ্টৰ মাজত মই ছোৱালীটো পাইছোঁ। কিন্তু মই লিখা পঢ়া একো নাজানো মই, কিন্তু নিজৰ মাথাই দি হেৰি খেলাই কিনে তাৰমানে সাহস কৰি কিনে মই ছোৱালীটো হেৰি কৰিছোঁ, উদ্ধাৰ কৰা হেনিছে। ডলি, এতিয়া ৱৰ্ল্ড ভিজনে ৰেস্কিউ কৰিছে বা তেওঁলোকে কাম কৰিছে, এওঁলোকৰ কেছটোৰ সময়ত তেওঁলোক নাছিলে। এতিয়া কথাটো হৈছে কেৱল ৱৰ্ল্ড ভিজন বুলি নহয়, যিহেতু আমাৰ কেইটামান নিৰ্দিষ্ট ডিপাৰ্টমেণ্ট আছে, গতিকে তেওঁ কৈছে যে মানে ইয়াত লোকেল থানাত হওক বা যাৰ দায়িত্ব আছে তেওঁলোকে কিন্তু যিমান ছাপোৰ্ট কৰিব লাগিছিলে, এওঁলোককো দেখিছোঁ আমি বহুত কেইটাও কেছ যিহেতু ষ্টাডি কৰা হৈছে, সিমানখিনিও কিন্তু কৰা নাই তেওঁলোকে। সেইটো ড্ৰবেক্স আছে। সেইটো আচলতে আমি বিশেষ একো মন্তব্য কৰিব নোৱাৰিম তেওঁলোকৰ কি অসুবিধাৰ কাৰণে সহায় নকৰিলে। কিন্তু যদি এতিয়া বৰ্তমান তেনেকুৱা কিবা কেছ মানে ঘটনা ঘটে, তেতিয়াহ'লে নিশ্চয় ৱৰ্ল্ড ভিজনে সহায় কৰিব, পুলিচেও সহায় কৰে। সেইটো সময়ত কি হৈছিলে সঠিককৈ আমিও নাজানো, গতিকে একো মন্তব্য কৰাটো উচিতো নহ'ব। আৰু তেওঁলোকক আচলতে
মানে যেতিয়া একদম ইনিচিয়েল পিৰিয়ডত পুলিচে হেল্প কৰা নাছিলে, কিন্তু শেষত ইয়াৰে ডিচি অফিচাৰ মানে ডিচি ছাৰজনে সেই সময়ৰ অৰুণাচলৰ ডিচিলৈকে মানে লেটাৰ লিখিছিলে যে ছোৱালী এজনী তাত আছে, আমাক উদ্ধাৰ কৰি আনি দিব লাগে। আৰু সেই হিচাপতে অৰুণাচলৰ প্ৰশাসনে অৰুণাচল বৰ্ডাৰলৈকে ছোৱালীজনী থৈ গৈছে। আৰু ইয়াৰ পৰা আমাৰ মছলপুৰ থানাৰ পৰা যিখিনি প্ৰশাসন গৈছিলে তেওঁলোকক তাইক উদ্ধাৰ কৰি লৈ আহিছে। তো সেই ফালৰ পৰা চাব গ'লে আচলতে প্ৰশাসনৰ পৰা সহায় হৈছে, কাৰণ এওঁলোকৰ 1 টকাও খৰচ নকৰাকৈ প্ৰশাসনে গৈ পেলাই এজনী ছোৱালী অৰুণাচল বৰ্ডাৰৰ পৰা উদ্ধাৰ কৰি আনিছে। তো আমি মানে এইটো মানে তেওঁ যদি ফোন নকৰিলে হয়, মেছেজ নকৰিলে হয়, একো উপায় নাছিলে গম পোৱাৰ। কোনে নিলে হয় ছোৱালীটো, আমি আৰু একো গমেই নাপালোঁ হয়। তেতিয়া তাই সেই মেছেজ দিয়াৰ কাৰণে আমি খবৰটো পাইখানে ইমানখিনি মই দৌৰিলোঁ আৰু খবৰ নাপাতেও মই দৌৰি আছিলোঁ, কিন্তু খবৰ পাইখানে বেছি দৌৰা হ'ল। অফিচত দৌৰিলোঁ মই। আৰু প্ৰশাসনেও কেনেকৈ মোক আনি দিব, একো যদি গম নাপায়, একো খবৰ নাপায়, ক'ৰ পৰা তাহোন বিচাৰি আনি দিব, সেইটোও এটা। তো এতিয়া তাই মানে ভাল খবৰ যে তাই আহিলে, আৰু ভাল লাগিছে যে তাই আকৌ নৰ্মেল হ'ব পাৰিছে। তাই কৈছে যে আৰু পঢ়িম মই, ভালকৈ কিবা এটা কৰিম। এতিয়া কথাটো হৈছে তাইক কিবা এটা কৰি দিয়াৰ ক্ষেত্ৰত আৰু কি কৰিব পৰা যায়, যিহেতু ৱৰ্ল্ড ভিজনো আপোনালোকেও চেষ্টা কৰি আছে। তো এতিয়া আমি এওঁলোকৰ মানে তাইৰ মা তেওঁ অইনৰ ঘৰে ঘৰে গৈ পেলাই মানে ঘৰৰ কাম কৰে, ডমেষ্টিক হেল্পাৰ হিচাপে কাম কৰে, আৰু দেউতাকে হাজিৰা কৰে। তো তেওঁলোকে যাতে পৰিয়ালটো তাইক যাতে পঢ়া শুনাৰ খৰচখিনি হয়তো আমি যিহেতু এটা বেচৰকাৰী সংস্থা, দীঘলীয়া সময়ৰ কাৰণে আমি ইয়াতে নাথাকিম, কিন্তু তাই দীঘলীয়া সময়ৰ কাৰণে ছোৱালীজনীক যাতে মাক দেউতাকে মানে প্ৰতিপালন কৰিব পাৰে, চাব পাৰে, সেইটো কাৰণে মাক দেউতাকৰ এটা সৰু সংস্থাপনৰ ব্যৱস্থা আমি কৰি দিছোঁ বৰ্তমান, মানে আমি কৰি আছোঁ। বাইদেৱে গাহৰি পোৱালি 4টা দিছে মোক। মই বাইদেৱে কৈছোঁ আপুনি কি কৰিব বুলি কৈছিল। তাৰপিছত দোকান দিয়াৰ কথা, মইতো দোকান লিখা পঢ়া নাই না। মই কৈছোঁ কি বাইদেউ মই দোকান দিব পৰা নাই বাইদেউ, আৰু চব্জি বেপাৰ কৰবাক লগে এখন ভৰি মোৰ বেয়া, কেনেকৈ চাইকেল চলাই থাকিম, মই পাৰবা নাই। তাৰপিছত বাইদেউ মই গৰুটো মই পুহি পোৱা নাই। তাৰপিছত বাইদেউ মই গাহৰি পোৱালিৰ কথা ক'লোঁ। তাৰপিছত বাইদেউ গাহৰি পোৱালি 4টা দিলে। এতিয়া তাৰে কাৰণে খাদ্য যোগান দিলে অলপমান সহায় পালি ভাল আছিল, আৰু সেইটো কাৰণে আপোনালোকক ক'লোঁ আৰু মই এইটো কথা। ঠিক আছে, আপোনালোক আছে, আমিও আছোঁ, চিন্তা কৰিব নালাগে। আমি যিমানখিনিলৈকে পাৰোঁ সেইখিনি কৰা হ'ব। আৰু যিহেতু নিৰ্দিষ্ট কেইটামান বিভাগ আছে চৰকাৰৰ, আমি সমাজ কল্যাণ বিভাগৰ কথা কওঁ, শিশু বা মহিলা, গতিকে এইসমূহ খবৰ আমি তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আমি যিমান পাৰোঁ আপোনালোকৰ সৈতে আছোঁ। আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত তাই যিখিনি সপোন সেইখিনি যাতে সাৰ্থক হয়। আপুনি নিজ কাণেৰে শুনা পালে ভুক্তভোগী কিশোৰীগৰাকীৰ তেওঁ পিতৃ মাতৃৰ ভাষ্য। এতিয়া হয়তো আপুনি অনুভৱ কৰিব পাৰিছে যে কেতিয়াবা পদপথত আপোনাৰ গাড়ীৰ গ্লাছ টুকুৰিয়াই বা বিভিন্ন স্থানত এই যে কিছুমান শিশু ঘূৰি ফুৰে, আপোনালোকক কেতিয়াবা 10 টকা 20 টকা বিচাৰে। আপুনি ভাবিব পাৰেনে যে তেওঁলোকে নিজে নহয়, তেওঁলোকক কোনোবাই বাধ্য কৰাইছে তেনেদৰে ভিক্ষা খুজি খাবলৈ। তেনে বহু কাহিনী আছে। আমি পৰ্যায়ক্ৰমে আজি তেনে বহু ভুক্তভোগীৰ জীয়া কাহিনী আপোনালোকৰ আগলৈ লৈ আহিম। উদ্দেশ্য এটাই, কিয় হৈ আছে এই ঘটনা, কিদৰে ইয়াক নাইকিয়া কৰিব পাৰি, আৰু কি প্ৰচেছ, কোনে কাম কৰি আছে। ৱৰ্ল্ড ভিজনৰ কথা ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকে মুছলপুৰ এই অঞ্চলত বিশেষভাৱে কাম কৰি আছে। ৱৰ্ল্ড ভিজনৰ প্ৰজেক্ট মেনেজাৰ যিহেতু আমাৰ সৈতে আছে আনম হিলালী, তো আপোনাক স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে যিটো আচলতে কাম কৰি আছে, যথেষ্ট প্ৰশংসনীয় কাম কৰি আছে, যিটো আচলতে চৰকাৰী পৰ্যায়ত বা প্ৰশাসনৰ নিৰ্দিষ্ট বিভাগে কৰিব লাগে, তাতকৈ বেছি আপোনালোকে গ্ৰাউণ্ডত কাম কৰি আছে। তো ফাৰ্ষ্ট অফ বহুত এনেকুৱা টাফ চিটুৱেশ্যন আহিছে, আপোনালোকে ফেচ কৰিবলগীয়া হৈছে। তো মই জানিব বিচাৰিম কিদৰে আপোনালোকে এইবোৰ কৰি আছে, ফেচ কৰিছে। Okay, so our organizationot in order to achieve আমি যেটো সোশিও ইকোনমিক চেঞ্জ বুলি কওঁ, সেই চেঞ্জটো আনিবৰ কাৰণে বহুত কেইটা মাল্টি লেয়াৰ এপ্ৰ'চ এটা আছে। প্ৰথম এপ্ৰ'চটো হৈছে ৱেৰ আমি কিশোৰীবোৰৰ লগত কাম কৰোঁ। উই ৱৰ্ক অন দেয়াৰ পাৰ্চনেল ছেফটি, সিহঁতৰ লাইফ স্কিলছ, এণ্ড আমি এনেকুৱা এটা সিহঁতক এম্পাৱাৰ কৰিব চেষ্টা কৰোঁ চ' ডেট দে কেন প্ৰটেক্ট দেমছেলভছ এণ্ড দেয়াৰ পিয়াৰ্ছ from any form of sexual violence. So এইটোত মানে আমি ফুটবল, উই ডু স্পৰ্টছ ফৰ ডেভেলপমেণ্ট, আমি এক্সপ'জাৰ ভিজিটছ কৰাওঁ,
দেন দ্য ছেকেণ্ড পাৰ্ট অফ ইট ইজ যোনটো আমি কমিউনিটিবোৰৰ লগত কাম কৰোঁ চ' কমিউনিটিবোৰত আমি প্ৰায় দেখিছোঁ লাইক প্ৰগ্ৰামিঙত যে আমাৰ মেইন প্ৰব্লেম হৈছে ছ'চিয়েল বিহেভিয়াৰ মানুহৰ ভাৱধাৰণাবোৰ যেনেকুৱা হ'ব লাগে তেনেকুৱা নহয় ট্ৰেডিশ্যনেল নিয়ম কিছুমান আছে উইচ আৰ ভেৰি হাৰ্মফুল চ' সেইটো কাৰণে আমি যেনেকৈ ফেথ লিডাৰ্ছ হয় আমাৰ এডলেচেণ্ট গাৰ্লছৰ ফাদাৰ্ছবোৰ স্পেচিয়েলি সিহঁতৰ লগত আমি এংগেজ কৰোঁ চ' দেট দে শ্ব' পজিটিভ বিহেভিয়াৰ চেঞ্জেছ এণ্ড দে কেন ক্ৰিয়েট এটা ছেফ এনভাইৰনমেণ্ট য'ত ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ব পাৰে চ' দেটছ দ্য ছেকেণ্ড পাৰ্ট দ্য থাৰ্ড পাৰ্ট ইজ য'ত আমি যিমান আমাৰ ফৰ্মেল আৰু ইনফৰ্মেল চাইল্ড প্ৰটেকশ্যন ছিষ্টেমৰ এক্টাৰ্ছ আছে যেনেকৈ আমাৰ পুলিচে হওক চাইল্ড ৱেলফেয়াৰ কমিটিজ JJBs বহুতকেইটা আছে বিভিন্ন ধৰণৰ এইবিলাক এজেঞ্চিজবোৰক আমি সিহঁতৰ কেপাচিটি বিল্ডিং কৰোঁ সিহঁতৰ মাজত কোঅৰ্ডিনেশ্যন ইনক্ৰিজ কৰোঁ চ' দেট মানে দে আৰ বেটাৰ এট আইডেণ্টিফাইং প্ৰিভেণ্টিং এণ্ড ৰেছপণ্ডিং টু যিমান ধৰণৰ ছেক্সুৱেল ভাইলেঞ্চ আমাৰ ইয়াত হৈ আছে এতিয়া অ'কে আৰু বহুত এনেকুৱা চিটুৱেশ্যন আমি যিবোৰ কেছ ষ্টাডি কৰা হৈছে আমি এগৰাকী ঘৰলৈ গ'লোঁ বা আমি আৰু বিভিন্নজনৰ ওচৰলৈ যাম কিন্তু যিবোৰ আমি ইয়ালৈ অহাৰ আগতে যিখিনি বিশেষকৈ অসমত মুছলপুৰ এই এৰিয়াটো যিহেতু বহুত বেছি ভিক্টিম আছে বা তেওঁলোকে টাৰ্গেট কৰি লৈছে তো ইয়াৰ ৰিজনবোৰ কি দেখা পাইছে আপোনালোকে তো সেইটো হিচাপে প্ৰথম আমি ৰিজনটো গম পোৱাৰ পিছত তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকে কাম কৰি আছে একচুৱেলি বিভিন্ন জেগাত দ্য কণ্টেক্সট চব জেগাতে বেলেগ বেলেগ হয় উই হেভ টু আণ্ডাৰষ্টেণ্ড দেট মানে অফক'ৰ্ছ দেৰ ইজ মানে এটা ছেকশ্যন অফ পিপল হু আৰ বেড পিপল হু আৰ ট্ৰেফিকাৰ্ছ এণ্ড হু পাৰ্টিচিপেট ইন দিছ কাইণ্ড অফ এক্টিভিটিজ বাট আদাৰৱাইজ এইটো যোনটো চিটুৱেশ্যন হৈছে এইটো বেচিকেলি ইজ এ লেক অফ ছ'চিয়েল প্ৰটেকশ্যন দেৰ ইজ ন' ছেফটি নেট ফৰ ফেমিলিজ খাবলৈ নাই এতিয়া ক'ভিড পেণ্ডেমিক হৈ যোৱাৰ পিছত কি লাইক লট অফ দেম আৰ ডেইলি ৱেজ ৱৰ্কাৰ্ছ কাম পোৱা নাই কোনো চ' এডিশ্যনেল ইনকামটো লাগে চ' ফৰ দেম সিহঁতৰ মতেতো সিহঁতি কামত পঠাই আছে ল'ৰা ছোৱালীক সিহঁতিতো তেওঁলোকেতো মানে বুজিয়ে পোৱা নাই এক্সেক্টলি হৈছে ইয়া চ' দেট ইজ ৱেৰ দ্য প্ৰব্লেম ইজ সিহঁতি গমেই নাপায় কি হৈ আছে সিহঁতি ভাবে যে কাম কৰিব পঠাব ঘৰত পইচা আহিব চ' সেইকাৰণে বেছি আৰু দিছ এ লেক অফ এৱেৰনেছ অলছ' এবাউট প্ৰচিজিয়াৰ চ' সিহঁতি নাজানে মেইন কাৰণটো তেওঁলোক এই সজাগ নহয় কাৰণে তেওঁলোকৰ পিতৃ মাতৃ হওক বা যিখিনি শিশু তেওঁলোকেতো বুজিয়ে নাপায় তেওঁলোক সজাগ নহয় কাৰণে বেছিকৈ হৈছে তো আপোনালোকে কাম কৰি আছে তেওঁলোকক যাতে সজাগ কৰিব পৰা যায় বিভিন্ন পৰ্যায়ত কাম কৰিছে তো নেক্সট আহিলে আৰু এটা আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান এটা মেজৰ চেলেঞ্জ এইটো যে ৰেস্কিউ কৰি আপোনালোকে অনাৰ পিছত তেওঁলোকক ফাৰ্ষ্ট আপোনালোকে যাতে তেওঁলোকে ট্ৰেফিকিঙৰ বলি নহয় ভুক্তভোগী নহয় সেইটো ফাৰ্ষ্ট আপোনালোকে কৰে আৰু যাক আচলতে যিবোৰ চাইল্ড ট্ৰেফিকিং হয় বা তেওঁলোকক আকৌ যেতিয়া অনা হয় ৰেস্কিউ কৰি সেইটো কিন্তু আৰু চেলেঞ্জিং পাৰ্ট এটা হয় তো ৰেস্কিউ কৰি অনাৰ পাছত যিখিনি প্ৰচেছ আছে তো সেইখিনি কৰাত আপোনালোকে কেনেকুৱা কি ষ্টেপখিনি কি বা আৰু যিবিলাক আমাৰ আছে গভৰ্ণমেণ্টৰ যিবোৰ ডিপাৰ্টমেণ্ট আছে তো তেওঁলোকৰ তাতো বহুত কিছুমান প্ৰব্লেম আছে যিখিনি ফেচিলিটি থাকিব লাগে বা যি কৰিব লাগে তেওঁলোকে সিমানখিনিতো কৰিব পৰা নাই চ' ইমিডিয়েটলি যেতিয়া আমি ইউজুৱেলি আমি ৰেস্কিউ কৰাটো ছাপৰ্ট কৰোঁ যদি লজিষ্টিকেল ছাপৰ্ট প্ৰভাইড কৰিব লাগে গাড়ী বুক কৰা সেই চব বস্তু দেন আফটাৰ দেট চাইল্ড ৱেলফেয়াৰ কমিটিৰ আগত প্ৰডিউচ কৰিব লাগে চ' সেই প্ৰডাকশ্যনৰ কামখিনিও আমি কৰোঁ তাৰপিছত ফৰ এ ৱাইল ছিষ্টেমছৰ কামখিনি অকণমান কমি যায় দেন আমি আমাৰ ৰিহেবিলিটেশ্যন পাৰ্ট ষ্টাৰ্ট কৰোঁ য'ত ইন দ্য মিন ৱাইল আমি কাউন্সেলিং প্ৰভাইড কৰোঁ আমি যোনবোৰ ফেমিলিজত হৈছে এইটো আমি সেই ফেমিলিজবোৰৰ ইকনমিক এছেছমেণ্ট এটা কৰোঁ মানে টু চি যে ইকনমিক ভালনাৰেবিলিটি যদি আছে সেই ছোৱালীজনীক আমি ৰেস্কিউ কৰাৰ পিছতো উই আৰ নট চিয়'ৰ যে সেই ছোৱালীজনী আকৌ ট্ৰেফিক নহ'ব চ' সেই চাইকেলটো ষ্টপ কৰিবলৈ আমি এটাটো উই পুট দ্য গাৰ্লছ বেক ইন স্কুল আমি উই গিভ দেম এডুকেশ্যন স্কলাৰশ্বিপছ সিহঁতক যদি এজ গেপ বেছি হৈ গৈছে ড্ৰপ আউট কৰাৰ পিছত তেতিয়া আমি সিহঁতক ভকেশ্যনেল ট্ৰেইনিঙত এনৰোল কৰোঁ এণ্ড অফক'ৰ্ছ আমি ফেমিলিজবোৰক মানে ইনকাম জেনেৰেশ্যন এছিষ্টেঞ্চ এটা দিওঁ চ' ডিপেণ্ডিং অন কেনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট আছে ফেমিলিটোৰ বা কি ধৰণৰ ছাপৰ্ট লাগে চ' আমি আইদাৰ সিহঁতক এনেকুৱা ঠেলা এখন বা সৰু ষ্টল এখন খোলা তেনেকুৱা ধৰণৰ কিন্তু আমি এতিয়া প্ৰেক্টিকেলি দেখা পালোঁ যিগৰাকী ভুক্তভোগী ওচৰৰ পৰা আহিলোঁ আৰু বহু এনেকুৱা আছে ৰেস্কিউ কৰি অনাৰ পিছত আপুনি কৈছে এটা ইনচিডেণ্ট যে তেওঁলোকৰ ঘৰতে তেওঁলোকক আকৌ একচেপ্ট নকৰে তো ছ'চাইটিৰ কথা আমি বাদেই দিলোঁ হয় চ' একচুৱেলি মানে এইটো বহুত ষ্ট্ৰেঞ্জ কেছ এটা পাইছিলোঁ মানে মই ভাবাই নাছিলোঁ আচৰিত হৈ গৈছিলোঁ মই এই কথাটো শুনি যে এজনী ছোৱালীক আমি ৰেস্কিউ কৰাই ঘৰলৈ আনিছোঁ আৰু তাৰপিছত
লাইক দ্য ফাদাৰ আমাৰ ষ্টাফক সুধিছে যে এই ছোৱালীজনী মই এতিয়া কি কৰিম আৰু মই মানে মোৰ এতিয়াও মানে এনেকৈ নোম উঠি যায় এই কথাটো ভাবিলে যে এজন বাপেকে এই কথাটো কেনেকৈ ক'ব পাৰে তাৰপিছত দ্য প্ৰব্লেম ইজ সেই ছোৱালী ইয়াতে শ্বেল্টাৰ হোমৰো প্ৰব্লেম আছে কোভিডৰ চিটুৱেশ্যনত ছ'চিয়েল ডিষ্টেঞ্চিঙো নহয় শ্বেল্টাৰ হোমত কেপাচিটি ফুল হৈ আছে তাত চ' শ্বেল্টাৰ হোমতো থ'ব নোৱাৰোঁ ইয়াত ইনাফ হোষ্টেলছো নাই এতিয়া আৰু এনেকুৱাও নহয় যে স্কুল খোলা আছে যে হোষ্টেল বৰ্ডিং স্কুলত পঠাই দিম এনেকুৱা একো পচিবিলিটি নাই চ' এনেকুৱা চিটুৱেশ্যনত আমিও লাইক কনফিউজ হৈ যাওঁ যে এতিয়া কি কৰোঁ মানে হোৱাট ইজ দ্য চলিউশ্যন টু দিছ আদাৰ দেন কনষ্টেণ্টলি সিহঁৰ বাপেক মাকক বুজাই থকা যে দিছ ইজ লাইক ইট ইজ নট হাৰ ফল্ট এণ্ড শ্বি ইজ নট এন অবজেক্ট নহয় জানো শ্বি ইজ নট ইয়ৰ প্ৰপাৰ্টি শ্বি ইজ নট এন এছেট ইউ কেনট গিভ হাৰ এণ্ড টেক হাৰ বেক ইউ আৰ supposed to raise her you have a child that is the point of having a child you're supposed to raise her keep her safe so main reason দুটা দেখা পোৱা গৈছে এটাটো তেওঁলোক সজাগ নহয় আৰু সেকেন্ড কথা তেওঁলোকে আপুনি যেটো কৈছে যে তেওঁলোকে নাজানে যে এটো কিবা এটা বেয়া কাম হৈ আছে তো হেতুৰ কাৰণ হৈছে মেইন কাৰণ যেটো হৈছে যেটো তেওঁলোক ফাইনান্সিয়ালি ষ্ট্ৰং নহয় তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয় গতিকে সজাগ এটা পৰ্যায়লৈকে কৰিব পৰা যাব কিন্তু আৰ্থিক অৱস্থাটো ভাল কৰিবৰ বাবে আপোনালোকে ৱৰ্ল্ড ভিজনে এটা পৰ্যায়লৈকে কাম কৰিব তাৰ নেক্সট কিন্তু আপোনালোকক গভৰ্ণমেণ্টৰ যিবোৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ হেল্প লাগিব okay yeah so mane actually if you look at the kind of programs government of India government of Assam has it is enough okay even coming from like an NGO I can say that it is enough it is only a matter of connecting the dots like ki hoy jeneke for example rescue very simple example rescue koribole police tat paisa na thake kintu he paisa khini DLSC tat ase he fund to ase he information to nai mane as long as everybody understands that they need to start working together there has to be transparency people have to share information only then maybe because our systems are good it is just that we need to have them activated we need everybody functioning to the best of their capacities and maybe teneke hole eventually we can have a safe environment for children in Assam আমি আছো এতিয়া মুছলপুৰত আৰু এখন মুকলি মঞ্চত এতিয়া আমি আছো আৰু মুছলপুৰত আমি যেহেতু কৈছো যে চাইল্ড ট্ৰেফিকিংৰ ঘটনা যেহেতু বৃদ্ধি পাইছে এই অঞ্চলত হেতু কাৰণে আমি ND24 টিম আৰু ৱৰ্ল্ড ভিজন আমি একেলগে এই ঠাইলৈ আহিছিলো আৰু হেহতিয়াকৈ কেইগৰাকীমান শিশু যেহেতু বলি হৈছে ইয়াৰ আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আহিছিলো কিন্তু হঠাতে ডাঙৰ বৰষুণ দিয়াৰ বাবে আমি সকলো ইয়াত ৰবলগীয়া হৈছে এতিয়া আৰু এই মুহূৰ্তত আসলতে মই আপোনালোকক বুজাব নোৱাৰা এটা সিচুৱেশ্যন কাৰণ ইমান সহজ নহয় তেওঁলোকৰ সৈতে কথা পতাটো আসলতে শিশু তেওঁলোকে হয়তো নিজেও বুজি পোৱা নাছিলে সেইখিনি সময়ত কি হৈছিলে কোনে লৈ গৈছিলে কলৈ নিছিলে আৰু এতিয়া অনাৰ পিছত যেহেতু তেওঁলোকৰ কাউন্সেলিং চলি আছে তেওঁলোকক পুনৰ এটা নৰ্মেল লাইফ দিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে গতিকে মই ভাবিছো এইখিনি সময়ত মই তেওঁলোকৰ সৈতে কথা পাতিম আমি চেষ্টা কৰিম কিদৰে হৈছিলে যাতে আন কোনো ছোৱালী এনেদৰে ট্ৰেফিকিঙৰ কবলত নপৰে তাৰ বাবে আমি আমাৰ সজাগতা অনুষ্ঠান থাকিব কিন্তু মই এইখিনি সময়ত ভাবিছো যে যেহেতু কাউন্সিলাৰ আমাৰ সৈতে আছে গতিকে কাউন্সিলাৰ জৰিয়তে চেষ্টা কৰিম কি হৈছিলে তেওঁলোকৰ লগত আপোনালোকৰ আগত আমি জনাবৰ বাবে কি সিচুৱেশ্যন আসলতে তেওঁলোকে ফেচ কৰি আহিব লগা হ'ল মই কাউন্সিলাৰ জৰিয়তে এবাৰ আপোনালোকক মই জনাবৰ চেষ্টা কৰিম ৰহিলা কি খবৰ তোমাৰ ভালে খবৰ ৰাতিপুৱা আহোঁতে কষ্ট হৈছে নেকি কিবা কষ্ট হোৱা নাই হয় নাই ভাত পানী খাই আহিছেনে খাৱা নাই খোৱা নাই আহি পেলাই কি খোৱালে দাদাই খুৱাইছিলে খাৱা নাই আৰু তুমি একো খোৱা নাই ৰাতিপুৱাৰ পৰা আচ্ছা ঠিক আছে বাৰু ঘৰত কোন কোন আছে তোমাৰ মাই আছে দেউতা আছে দেউতাই কামত গৈছে এতিয়া কামত গৈছে আচ্ছা আৰু মা দেউতা আৰু তুমি অকল ঘৰত অঁ আৰু কোনো নাই কোনেও নাই আছে বাইদেউকেইটা কামত আছে বাইদেউ কাম কৰে আচ্ছা বাইদেউতো বিয়া হৈছে বেলেগত আছে বাইদেউ বিয়া হৈ বেলেগত গুচি গ'ল এতিয়া তাৰমানে ঘৰত তুমি তোমাৰ মা আৰু দেউতা নহয় মায়ে আৰু মই দুইজনে মা দেউতা কামত আছে দেউতা মানে ঘৰত নাহে আৰু মায়ে কি কৰে তোমালোকৰ মায়ে হাজিৰা কৰিব যায় তাৰপিছত মায়ে দিনটো হাজিৰা কৰে আৰু গধূলি ঘৰত আহে অঁ হয়নে
আচ্ছা ঠিক আছে মই এটা কথা সুধোঁ তুমি মোক ক'বা ন দুদিনমান আগতে কিবা এটা হ'ল তোমালোকৰ ঘটনা ক'ৰবাত গুচি গৈছিলা তুমি হয়নে তো কেনেকৈ হ'ল মানে তুমি কেনেকৈ গুচি গ'লা কি হৈছিলে এইটো মানুহটো কৈছে আৰু মুঠিত মানুহটোৱে কৈছিল যাম কৈছিল জানো সেইকাৰণে ওলাইছিলোঁ যাবৰ কাৰণে মুঠিত মানুহটো মানে মোক কোনোবা মতা মানুহ মতা মানুহ হয় তিৰি মানুহ মানে বিয়া হোৱা তিৰি মানুহ তুমি চিনি পোৱা নে চিনি নাপাওঁ চিনি নোপোৱা তো কেনেকৈ তোমালোকৰ ঘৰত আহিছিলে ঘৰত তুমি নিম কৈছিল আৰু তাইহে কৈ আছিল না তাই কি কৈছে তোমাক আহি পেলাই ঘৰত কি বুলি কৈছে তোমাক যাবা নেকি কামত মই মানুহ লৈ যাই আছোঁ এনেকৈ কৈছে আৰু এনেকুৱা মই কৈছোঁ যাম বুলি কৈছিলোঁ আচ্ছা আচ্ছা তোমাক আহি পেলাই কৈছে যে তুমি আমি কামত মানুহ লৈ গৈ আছোঁ তুমি কাম কৰিব যাবা নেকি তেনেকৈ সুধিছে তো তুমি যাম বুলি ক'লা তুমি মাক জনাইছিলানে তুমি যে যাম বুলি কৈছা এইটো মায়ে গম পোৱা নাই আৰু মায়ে গম পোৱা নাই মই পলাই আহিছিলোঁ তুমি পলাই গুচি গ'লা আচ্ছা আচ্ছা তুমি যিদিনাখন সেই মাইকী মানুহজনী আহিছিলে সেইদিনাখনে গুচি গৈছা নেকি সেইদিনাখনে গুচি গ'লা আচ্ছা তাৰপিছত পলাই পেলাই মাইকী মানুহজনীৰ লগত গুচি গ'লা কাম কৰিব যাম বুলি পেলাই ক'ত গ'লা তাৰপিছত তাণ্ডৰ ঘৰত আছিল মানে এইটো নাচনো আৰু চিনি পোৱা নাই বেলেগত আছিলোঁ বেলেগত আছিলা সেই মাইকী মানুহজনীৰ লগতে তুমি বেলেগৰ ঘৰত আছিলা নহয় লগতে যোৱা নাই আৰু বেলেগ কৈছিলোঁ মোক গাড়ী আহিব বুলি কৈছিল আৰু সেইকাৰণে আহিছিলোঁ আচ্ছা গাড়ী আহিব বুলি কৈছিলে কাৰণে সেই মাইকী মানুহজনীৰ লগতে তুমি একেলগে আছিলা তাৰপিছত গাড়ী আহিলে তাৰপিছত কি কৰিলা এতিয়া মই আহিছিলোঁ গাড়ীত গুচি গ'লা তোমাৰ লগত কিমানজনী আছিলে সেই গাড়ীখনত কিমান মানুহ আছিলে ছোৱালী কিমান আছিলে ছোৱালী কেইজন বা আছিল নাজানো তাৰপিছত ধৰা গাড়ীত গ'লা গাড়ীত গৈ থাকোঁতে ৰাস্তাতে পুলিচে লগ পালে হয়নে নাই আমি যিমানখিনি জানো হয়নে তাৰপিছত কি হ'ল পুলিচে তোমালোকে গাড়ীত গৈ আছা তাৰপিছত পুলিচ কেনেকৈ আহিলে তাতে কেনেকুৱা মানে তাতে সোমাইছে তাণ্ডে ৰখিছে কিবা ল'ম কৈ কিনে এইটো আৰু সোমাইকিনে আমাৰ এনেকুৱা হৈছে ঘটনাটো কিবা ল'ম বুলি পেলাই ক'ৰবাত সোমাইছিলে গাড়ীখন তেতিয়া পুলিচ আহি গ'ল তোমালোকক তাৰপিছত পুলিচে ক'ত লৈ গ'ল তাৰপিছত গাড়ীখন তাতে থানাত আছে নহয় তোমালোকে ৰাস্তাইদি গৈ আছা হয়নে নাই ৰাস্তাইদি গৈ থাকোঁতে ৰাস্তাৰ পৰাহে ধৰিছে পুলিচে হয়নে নাই ৰাস্তাৰ পৰা তোমালোকক থানাত লৈ গৈছে গাড়ীখন তাৰপিছত তাতে পুলিচে কিবা কৈছেনে পুলিচ বা অন্য মানুহে কিবা কৈছেনে কৈছে সুধিছে কেনেকুৱা আহিছে এনেকুৱা সুধিছে আৰু সুধিছে এনেকুৱা মই কৈছোঁ পলাই আহিছোঁ এনেকুৱা কৈছোঁ আৰু আচ্ছা আৰু যিজনী বাইদেউ তোমাক লৈ গৈছিলে নহয় এজনী মাইকী মানুহ অহা বুলি কৈছিলে ঘৰলৈকে ন তো তাই তোমালোকৰ লগত গৈছিলেনে তোমালোকৰ লগত সেই গাড়ীখনত তাইও আছিলেনে নাছিল তাই নাছিলে গাড়ীখনত কিমানজন মানুহ তোমালোক ছোৱালী মানুহ আছিলা আৰু তাৰ বাহিৰে কোন আছিলে কিমানজন মানুহ আছিলে মাইকী মানুহ আছিল মতা মানুহ আছিল বহুতে আছিল বহুত মানুহ আছিলে তাহাঁতি যেতিয়া লৈ গৈ আছিলে তেতিয়া কিবা কৈছিলেনে তোমালোকক কোৱা নাই একো গালি চালি পাৰা নাই মৰম কৰিছিলেনে মৰমে কৰিছিলে মৰম কৰিছিলে আৰু কৈছিল কাম কৰিবলৈ যোৱা কৈছিল আৰু গৈছিলোঁ আচ্ছা কাম কৰিব লৈ যাম বুলি কৈছিলে ক'ত লৈ যাম কৈ আছিলে কিবা ঠাইৰ নাম কৈছিলেনে গুজৰাটতে মানে মাছ কোম্পানী বোলে এনেকৈ কৈছে গুজৰাটৰ মাছ কোম্পানীত কাম কৰিব লৈ যাম কৈছিলে আচ্ছা ঠিক আছে বাৰু তাৰপিছত থানাত আহিলা থানাত তোমালোকক সুধিলে হয়নে নাই কেনেকৈ পলালা কি হ'ল তাৰপিছত সেই যে দাদা বাইদেউ কেইজন আছিল গাড়ীত তোমালোকৰ ডাঙৰ বহুত আছে বুলি কৈছিলা নহয় তাহাঁতক কি কৰিলে পুলিচে তাহাঁতক এৰি দিলে নেকি নে এৰি দিয়া নাই আছে থানাতে আছে তাহাঁতকো থানাত সোমোৱাই থ'লে তাৰপিছত থানাৰ পৰা তোমালোকে ঘৰত গুচি গ'লা নেকি কোনে লৈ গ'ল ঘৰত তোমালোকক থানাৰ পৰা নি থৈ দিছে পুলিচে নি থৈ দিছে ঘৰে ঘৰে পুলিচে নি থৈ দিছে আৰু ঘৰত যোৱাৰ পিছত মায়ে তোমাক কিবা কৈছেনে কোৱা নাই একো কোৱা নাই ঘৰত গৈ পেলাই মায়ে একো নক'লে তোমাক মানে একো কোৱা নাই কিয় গৈছিলি গুচি আৰু এনেকুৱাই কৈছিলে আচ্ছা আচ্ছা তুমি কিয় গৈছিলা বাৰু এনেকৈ কাম তুমিতো সৰু ছোৱালী এতিয়া হয়নে নাই আৰু সৰু ছোৱালীয়ে কাম কৰিব নালাগে তুমি পঢ়িব লাগে এতিয়া হয়নে তো তুমি কিয় গুচি গ'লা বাৰু কোৱাৰ লগে লগে যাবলগীয়া কিয় হ'ল মানে ঘৰত কাম দাম নাই সেইকাৰণে গৈছিলোঁ ঘৰত একো নাই খাবা দাবা নাই সেইকাৰণে গৈছিলোঁ আৰু ঘৰটো ভাঙা চিঙা সেইকাৰণে গৈছিলোঁ ঘৰটো ভঙা চিঙা ঘৰত কামো নাই হয় নেকি তুমি স্কুল নোযোৱা নাযাওঁ কোন ক্লাছলৈকে পঢ়িছা 5 ক্লাছলৈকে পঢ়িছিলোঁ আৰু বাদ দিছোঁ আচ্ছা একো নাই বাৰু
এতিয়া আৰু যদি কোনোবা তেনেকৈ আহে তোমাক নিবৰ কাৰণে হয়নে নাই কোনোবা ক'ব পাৰে বোলা আমি কাম কৰিব যাওঁ ন কোনোবা ক'ব পাৰে মই তোমাক পঢ়াম বোলা মোৰ লগত আৰু যাবানে নাযাওঁ কিয় নোযোৱা এতিয়া এতিয়া নাযাওঁ আৰু গম পালা ন এইবোৰ বেয়া কথা তাহাঁতি বদমাছ কৰি লৈ গৈছিলে হয়নে নাই হয় আপুনি মই হয়তো কল্পনাও কৰিব নোৱাৰোঁ তেনে কিছুমান জীয়া কাহিনীৰ সৈতে আজি আমি মুখামুখি হ'বলগীয়া হৈছে কাউন্সিলাৰগৰাকীয়ে যিখিনি কথা তেওঁলোকৰ পৰা উলিয়াইছে আপোনালোকে হয়তো শুনা পাইছে আৰু ভিক্টিম আছে আমাৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ সৈতে 10, 11, 12 বছৰীয়া এইসকল শিশু কিদৰে আচলতে তেওঁলোকক লৈ কোনোবাই বেপাৰ কৰাৰ কথা ভাবিব পাৰে আৰু তেওঁলোকৰ সৈতে যিমানে আমি কথা পাতিছোঁ এটা কথাই কিন্তু ওলাইছে বাৰে বাৰে যে প্ৰধান কথাটো হৈছে দৰিদ্ৰতা অভাৱ কাৰণ তেওঁলোকে আৰু এটা ভাল জীৱন বিচাৰি তেওঁলোকে যিখিনি পোৱা নাই সেইখিনি বিচাৰি তেওঁলোকে যায় কোনোবাই চাকৰি দিম বুলি বা কোনোবাই এটা ভাল জীৱন দিম বুলি কোনোবাই বিয়া পাতিম বুলি তেওঁলোকক লৈ যায় আৰু তেওঁলোক যিহেতু যথেষ্ট কষ্টৰ মাজত যথেষ্ট আচলতে সমস্যাৰ মাজত থাকে আৰু সেইকাৰণে হয়তো তেওঁলোক সহজে প্ৰলোভিতও হয় এইটো একটা মোটা করে মাইকিটো আইছিল আমার ঘৰত আহি কবার ধরছে কি অমুক তারিখত যাবি নাযাবি বলে কৈছে আমাক মই কৈছোঁ মই যাম মই টিকেটটো কাটি দে এনেকৈ কৈছে এনেকৈ কৈছে হ'ব এনেকৈ কৈ আপুনি গেল আচ্ছা এই মতাকে যে মাইকীটো তুমি চিনি পোৱা নে নাপায় মই এই মুখত মাস্ক পিন্ধা আছিল আৰু বিয়া হোৱা আছিল সিন্দুৰ লগা আছিল আৰু চুন্নি নিছে মাথাত আচ্ছা মূৰত চুৰ্ণি মাৰি আহিছে মুখত মাস্ক পিন্ধি আহিছে আহি পেলাই তোমাক সুধিছে যে আমি গুজৰাটত লৈ গৈ আছোঁ কিয় লৈ গৈ আছোঁ বুলি কৈছিলে কাম কৰিব লৈ যাই গৈছিলে তো তুমি যাবানে নোযোৱা সুধিছে তো তুমিতো চিনি নোপোৱা তো তুমি কিয় যাম বুলি ক'লা কৈছে গুজৰাটত আমি চিনি পাওঁ এইকাৰণেতো আমি আগতেও গৈছিলোঁ এইকাৰণে যাম বুলি কৈছোঁ আৰু আচ্ছা তাৰপিছত কি সেইদিনাখন আহি তোমাক ক'লে যে যাবানে নোযোৱা সুধিলে প্ৰথম দিনাখন আহি কি কৈছে বাইদেউজনীয়ে প্ৰথম দিনাখন আহি পেলাই সুধিলে যে যাবানে নোযোৱা তুমি গুজৰাট হয়নে তুমি যাম বুলি ক'লা তাৰপিছত কেতিয়া লৈ গ'ল তোমাক কিমান দিন পিছত লৈ গ'ল একদিন কৈছে কোৱাৰ পিছত কালি এক ৰাতিত থাকে পৰহি ইমান কেইটা বজাত ওলাইছোঁ 4টা বজাত ওলাওঁতে আমি 5টা বজাত বাছটোত আহি পাইছোঁ ৰাতিপুৱা 4টা বজাত নে সন্ধিয়া ৰাতি মানে সকালে নে বিকালে পুৱাই 4টা বজাতে তাৰপিছত 5টা বজাত বাছ পালা আহি পেলাই তাৰপিছত বাছত ক'ত বাইদেউজনী আহিছিলে নে তোমাক নিবৰ কাৰণে অহা নাই তো তুমি কাৰ লগত গ'লা বাছ ষ্টেণ্ডলৈকে 4টা বজাতে মই ঘৰৰ পৰা গাড়ী লৈ টেক্সি ভাড়া কৰি গৈছোঁ আমি ঘৰৰ মানুহে গম পাই তাৰমানে তোমাৰ গম পোৱা নাই আৰু মানুহটোৱে পঠাই দিছে মেডামটোৱে গাড়ীখন পঠিয়াই দিছে টেক্সি কৰি পেলাই আৰু ঘৰৰ মানুহক ক'ব মানা কৰিছে নে তুমি নিজে কোৱা নাই ঘৰৰ মানুহ নাছিলে আমাৰ ঘৰত ঘৰৰ মানুহ নাছিলে আচ্ছা তুমি ঘৰৰ মানুহ নাছিলে মানে মা আৰু দেউতা ক'ত থাকে তোমালোকৰ এইলা চব হাজিৰা কৰিব যায় মাও হাজিৰা কৰিব যায় দেউতা হাজিৰা কৰিব যায় ঘৰত কোন আছে এনে তোমাৰ ঘৰততো ফাৰ্ষ্ট মই থাকাতেতো আমাৰ ঘৰত কাহো নাছিল খালি মই আছিল এইটো মেডামটো আহি ক'ৰবাত ধৰিছে আহিয়া কি যাবি নাযাবি বুলি কৈছে মই কৈছোঁ মই যাম বুলি কৈছোঁ খালা কৈছে হ'ব কালি একটা গাড়ী পঠাই দি আছোঁ যাবি এনেকৈ কৈছে তাৰপিছত গাড়ীখন পঠিয়াই দিলে ৰাতিপুৱা 4টা বজাতে আৰু তুমি কি কৰিলা মানে গাড়ীখনত উঠি পেলাই বাছ ষ্টেণ্ড গুচি গ'লা হয়নে নাই তাৰপিছত যেতিয়া গুচি গৈ থাকিলে পুলিচ আহি পেলাই মাজতে হয়নে নাই গম পোৱা নাই তো এই পুলিচ অহাৰ পিছত কি হ'ল কোৱাচোন পুলিচ কেনেকৈ আহিলে বা পুলিচ অহাৰ পিছত কি কৰিলে পুলিচ অহাৰ পিছত আমাৰ কিবা নাম চাম নিছি নোহাৰ পিছত আৰু ক'ৰবাত কোনা ভালে চেক কৰিব গৈছে ৰাতি গৈ চেক কৰাৰ পিছত আমাক আনাৰ আশ্ৰমত থৈ দিছে আনাৰ আশ্ৰমত থৈ মানে আৰু কোনা চেক কৰি আমাক কোৰ্টত নিয়া গৈছে আচ্ছা তাৰমানে পুলিচে তোমালোকক প্ৰথমে ধৰিলে তাতে গোটেইবিলাক মানুহকে ধৰি পেলাই তোমালোকক কৰোণা টেষ্ট কৰাবলৈ গৈছে কৰোণা টেষ্ট কৰাই উঠি পেলাই তোমালোকক ইয়াতে চিচিয়ে অনাথ আশ্ৰমত ৰাখিছে হয়নে নাই তাৰপিছত কোৰ্টত নিছে কোৰ্টত নিয়াৰ পিছত তোমালোকক ঘৰে থৈ আহিছে হয়নে নাই ঘৰত যোৱাৰ পিছত তুমি যাৰ লগত থাকা তোমাৰ বাইদেউজনী যে কিবা কৈছেনে একো কোৱা নাই অলপমান কৈছে আৰু তই আজিৰ পৰা নকবি ঘৰত নোকোৱাকৈ নাযাবি আৰু কোৰ্টত এনেকৈ কৈছিল আৰু আমাৰ বাইদেউ আচ্ছা 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 আৰু যে তোমালোকে যে গাড়ীখনত যে গৈছিলা যিখন গাড়ীত গৈ আছিলা গুজৰাটলৈকে সেই গাড়ীখনত তোমালোকৰ বাহিৰে তুমি আছিলা তোমাৰ নিচিনা আৰু বহুত ছোৱালী আছিলে হয়নে 7জন ছোৱালী আছিলা তোমালোক 8জন আছিল 8জনী ছোৱালী আছিলা 8জনী ছোৱালী তাৰ বাহিৰে সেই 8জনী ছোৱালীৰ বাহিৰেও গাড়ীখনত আৰু কোন আছিলে কিমান মানুহ আছিলে
মানুহতো আছিল চবৰে চিট একজনৰ ঘূৰি আছিল একজন একজনকৈ চিট আছিল মানে একটা চিটতে দুইজনকৈ থাকে অঁ একটা কিবা ঘৰতে থকাটো আচ্ছা তাতে এইটো কি মানে মতা মানুহ আছিলে নে মাইকী মানুহ আছিলে মতা মানুহ আছিল মাইকী মানুহ আছিলে মতা মানুহ আছিলে নে দু- মতা মাইকী দুই ধৰণৰ মানুহ আছিলে নে অকল মতা মানুহ আছিলে তোমালোকক লৈ যোৱা মানুহখিনি লৈ যোৱা মানুহটো মতা কিবা মাইকী আছিল মাইকী আচ্ছা আৰু যিজনী বাইদেউ মতাকে বাইদেউজনী যে তোমালোকৰ ঘৰত আহি তোমাক ক'লে গুজৰাট লৈ যাম বুলি সেই বাইদেউজনী মানে সেই গাড়ীখনত আছিলে নে নাই নাছিলি কি নাছিল ই কৈছে মই যাম বুলি কৈছিল কোৱাৰ পিছত আৰু অহা নাই ধৰা পোৱাৰ লগত পিছত ই অহা নাই অঁ পুলিচে ধৰাৰ লগে লগে নাহিল আৰু সি বচাবৰ কাৰণে তোমালোকক হয় নাই তো এতিয়া যদি কেতিয়াবা তেনেকৈ কোনোবা আহে অচিনাকি মানুহ তেতিয়াহ'লে তুমি যাবা নেকি আৰু নাযায় আৰু হয় নাই নাযায় তাহাঁতি তাতে বদমাছ কৰি লৈ গৈছিলে হয়নে যাব নালাগে তুমি বাৰু কিয় গুচি গ'লা এনেকৈ তোমাকতো ঘৰত আছিলা বাইদেউৰ লগত আছিলা মা আছে দেউতা আছে হয়নে নাই তোমাকতো মৰম কৰে চবে তো তুমি কিয় গুচি গ'লা তাহাঁতৰ লগত ঘৰৰ অৱস্থা দেখিছোঁ আৰু ঘৰততো কেনেকুৱা আমাৰ ঘৰৰ অৱস্থা নাই একো খাব লগা নাই কোনোবা খাবাই নাই মানুহ ঘৰত চাউল খুজি খাব লাগে এনেকুৱা অৱস্থা হৈ গৈছে কাৰণে আমি যাব ওলাইছোঁ মই কাম কৰিব মাত্ৰ কেইটামান দিনৰ আগৰ ঘটনা চাইল্ড ট্ৰেফিকিঙৰ বলি হোৱা এগৰাকী কণমানি মই নকওঁ কি হৈছিল তেওঁ আপোনালোকক ক'ব সহজ নহয় তথাপি চেষ্টা কৰিম কথা পাতিবৰ বাবে কি হৈছিল তেওঁৰ লগত ভালনে তোমাৰ ভাল তেওঁলোকৰ ঘৰত কোন কোন আছে দেউতা আছে আৰু মই আজি ক'লৈ আহিছিলা তুমি ক'লৈ আনিছিলে আমাৰ লগৰে মায়ে আজি ক'লৈ আহিছিলা আজি তোমাক যে ইয়াত যোন দাদা বাইদেউ আছে পুলিচৰ মানুহ আছে তেওঁলোকে তোমাক এসপ্তাহৰ আগতে ন তুমি ক'বলৈ তোমাক লৈ গৈছিলে তোমাক বচাই আনিছিলে কোনে নিছিলে তোমাক আমাক লৈছিলি আমাৰ লগৰে মায়ে লৈছিল তুমি তেওঁক চিনি পোৱা তোমাৰ লগৰ ছোৱালীৰে মাক আছিল ক'লে কি বুলি কৈছিলে তেওঁ কৈছিলে কিবা আমি কামত যাম আমিও পিছত মোৰ লগৰেতো ক'লে ময়ো যাম পিছত মই ক'লোঁ ময়ো যাম পিছত দেউতাক সুধিলোঁ দেউতাক কৈছে যাব নালাগে তাৰপিছত মই ক'লোঁ কেইটা বজাত যাব লাগে তাহাঁতে কৈছে 22 তাৰিখত যাব লাগিব আৰু কৈছে টাইমটো 4টা বজাত গৈছিল 4:30 ঘৰৰ পৰা ওলাইছোঁ মই মানে গধূলি 4:30টাত ৰাতিপুৱাতে ওলাইছা তোমাক তুমি যাৰ লগত গৈছিলা মানুহগৰাকী চিনি পোৱা তোমাৰ লগৰ ছোৱালীৰ মাক তেওঁ তোমাক ক'লৈ নিম বুলি কৈছিলে গুজৰাটলৈ তাত কি কৰাবলৈ নিব মাছ কোম্পানী পেকিং কৰিব মাছৰ কোম্পানী পেকিং কৰিবা তাৰপিছতে তুমি দেউতাক সুধিলা দেউতাই নালাগে বুলি ক'লে তাৰপিছত কি হ'ল মনে মনে গ'লা ৰাতিপুৱা গৈছিলা 4:30টাত তাৰপিছত লগৰে গ'লে ঘৰত গ'লোঁ লগৰে গ'লে অটত আহি কিনে আৰু গাড়ীত উঠিলোঁ গাড়ী উঠাৰ পিছত গাড়ীটো অলপ দেৰি গ'লে যাওঁতে থানাৰ ওচৰত পালে পিছত থানাতে ধৰিলে থানাত ধৰিলে পুলিচে ধৰিলে আৰু কোন আছিলে তোমাৰ লগৰ ছোৱালীজনী মাক তুমি আৰু লগৰ চিনে দেউতা আৰু ছোৱালী আছিলে তাৰপিছতে পুলিচে ধৰিলে তাৰপিছতে কি সুধিলে সুধিছে ঘৰৰ পৰা আহিব দিছে কি দিয়া নাই মই ক'লোঁ যে আহিব দিছে কিন্তু আহিব দিয়া নাই ক'লোঁ আহিব দিছে বুলি তাৰপিছত সুধিলে কৈছে সঁচা সঁচা কথা ক'ব লাগিব তাৰপিছত ক'লোঁ দেউতা আহিব দিয়া নাই মই নিজে আহিছোঁ তুমি নিজে কিয় গ'লা তোমাকতো দেউতাই মানা কৰিছিলে তুমি পঢ়িও আছিলা তাৰপিছতে তুমি কিয় গ'লাগৈ দেউতাৰ প্ৰব্লেম আছিল মানে কাম কৰিব নাই ইনকাম নাই একো মানে তাৰ কাৰণে মই হ'লেও মই কাম কৰিম মই কিবা কৰিম দেউতাই একো নকৰে তোমালোকে মানে পইচা ক'ৰ পৰা আহে তুমি স্কুল যে গৈছিলা কোনে পইচা দিয়ে তোমালোকে কেনেকৈ চলা খোৱা বোৱা কেনেকৈ কৰা ক'ৰ পৰা আহে দিদি দিয়ে মাজে মাজে অলপ কোনে দিয়ে দিদি আছে ডাঙৰ মা নাই ন তোমালোকৰ তাৰপিছতে মানে দেউতাই একো ইনকাম নকৰে কাৰণে তুমি গৈছিলা কাম কৰিম বুলি
তাৰপিছতে তোমাক পুলিচে আনিলে তাৰ পৰা তাৰপিছতে কি কৰিলে নাম মুচি নাম শুনাৰ পিছত দেউতাৰ নাম মুচি তাৰপিছত তোৰ বয়সটো কিমান বয়সটো মই নাজানো মই 14 বুলি কৈছোঁ পিছত দেউতাক সুধিলোঁ যে মোৰ বয়সটো কিমান দেউতাই ক'লে যে তাৰ 17 হৈছে তাৰপিছত মই থানাত মই কৈ দিলোঁ 14 বছৰ বুলি পিছত কৈছে এতিয়া যাব নোৱাৰা আৰু এতিয়া দেউতাই কি কৈছে একো কোৱা নাই পিছত এতিয়া তুমি তোমাক যে আনিলে এতিয়া তুমি বুজি পাইছানে তোমাক ক'লে নিছিলে কি হৈছিলে তুমি বুজি পাইছানে যাব নালাগিছিলে বুলি তোমাক কেনেকৈ লৈ গৈছিলে লগৰ ছোৱালীৰ মাকে ফোন কৰি কিনে মাতিছিল ৰাতিপুৱাই তোমাৰ ফোন আছে তোমাৰ ফোনত ফোন কৰিছিলে তাৰপিছত ফোন কৰি ক'লে যে জলদি গাড়ীটো ওলাই যাব কি গাড়ীত গৈছিলা বাছ গাড়ী বাছত গৈছিলা কিমান মানুহ আছিলে মানুহ 35 জন আছিল 35 জন তোমালোক 35 জন গুজৰাটলৈকে গৈছিলা যোৱা নাই মানে যাবৰ কাৰণে ওলাইছিলোঁ 35 জন মানুহ আৰু তোমাৰ লগৰ তোমাৰ বয়সৰ আৰু আছিলে ছোৱালী মোৰ পৰা ডাঙৰ আছিলে কিমান আছিলে আছিল আৰু চবে মিলিখিনি ক'লে ছোৱালী 8 জন বুলি 8 জনৰ বোলে চবে কিবা ওলাই 6 জন ওলাইছে পুলিচে যে ধৰিলে তেতিয়া গোটেই 35 জন মানুহক ধৰিলে এই তোমাক যোনে লৈ গৈছিলে সেই মানুহগৰাকী কি কৰিলে ক'ত আছে এতিয়া মছলপুৰত কিবা ৰাখিছে থানাত ৰাখিছে কণমানিগৰাকী এই কথাকেইটা শুনাৰ পাছত আপুনি হয়তো বুজি পাইছে আচলতে কেনেকৈ এই সমগ্ৰ চাইল্ড ট্ৰেফিকিঙৰ এই প্ৰক্ৰিয়া এই অঞ্চলত চলি আছে তেওঁ কৈছে যে দেউতাকৰ একো ইনকাম চ'ৰ্চ নাছিল সেইকাৰণে তেওঁ ইনকাম কৰিব বিচাৰিছিলে কিবা কাম কৰিব বিচাৰিছিলে আৰু সেইকাৰণেই তেওঁ কিবা এটা বিচাৰিছিলে আৰু যোনে তেওঁক লৈ গৈছিলে দ্বিতীয় কথাটো হৈছে তেওঁ চিনাকি লগৰ ছোৱালীৰ মাক এগৰাকী চিনাকি মানুহে এনে কাণ্ড কৰিছে কোনো অচিনাকি মানুহ নহয় আপুনি মন কৰিব সেই চিনাকি মানুহগৰাকীয়ে লগৰ ছোৱালীজনীৰ মাকে এই কামটো কিয় কৰিব পাৰিলে কাৰণ তেওঁ জানে যে এওঁক চলিবলৈ পইচা লাগে বা কৰিবলৈ কাম লাগে সেই কথা তেওঁ গম পাইছিলে তাৰপিছত তেওঁ কাম দিম বুলি লৈ গৈছিলে গতিকে এই গোটেই ঘটনাটোত এটা কথাই স্পষ্ট যে যিটো কথা আমি কৈছোঁ যে দৰিদ্ৰতা অভাৱৰ কাৰণে আচলতে তেওঁলোকে এনে ট্ৰেফিকিঙৰ বলি হ'বলগীয়া হৈছে যিগৰাকী এই কণমানিগৰাকীৰ ক্ষেত্ৰত হ'ল কোনো অচিনাকি মানুহে আন প্ৰলোভন দি নহয় এগৰাকী চিনাকি মানুহে কাম দিম বুলি নিছিলে কাৰণ তেওঁ পৰিস্থিতিৰ ওচৰত বাধ্য তেওঁ দেউতাকৰ কোনো ইনকাম চ'ৰ্চ নাই তেওঁ কিবা এটা কৰি চলিব লাগিব ভগৱানৰ কৃপাত ভাল কথা যে তেওঁলোক গুজৰাট বা যি স্থানলৈ নিম বুলি কৈছিলে তালৈ নিয়াৰ আগতেই নিয়াৰ পিছত প্ৰায় 15-20 মিনিটৰ পিছতে ৰাস্তাত যিহেতু তেওঁক উদ্ধাৰ কৰিব পৰা গ'ল গতিকে ভগৱানৰ কৃপাত তেওঁৰ লগত একো বেয়া ঘটনা সংঘটিত হ'বলৈ নাপালে কিন্তু আপুনি কল্পনা কৰকচোন যদি সেইখিনি সময়ত তেওঁক ৰেস্কিউ কৰিব পৰা নগ'লহেঁতেন তেওঁ ইতিমধ্যে কৈছে কেৱল তেওঁ নহয় সেই বাছখনত প্ৰায় 35 জন লোক আছিলে তাৰ ভিতৰত বহুকেইগৰাকী আৰু এনেকুৱা কিশোৰী যুৱতী আছিলে তেওঁলোকক যদি উদ্ধাৰ কৰিব পৰা নগ'লহেঁতেন কি হ'ল হয় তেওঁলোকৰ লগত আৰু এনে ঘটনা যিহেতু হৈ আছে ভগৱানৰ কৃপাত এইগৰাকী কণমানি বাচিলে আজি আমি যিকেইগৰাকীৰ লগত কথা পাতিছোঁ তেওঁলোক বাচিলে কিন্তু এনেকৈ ৰেস্কিউ কৰিব পৰা নোহোৱা এনেকৈ বচাব পৰা নোহোৱা আৰু বহুকেইগৰাকী কণমানি কিন্তু এতিয়াও এনেদৰে বাহিৰলৈ গৈ আছে আৰু ইয়াৰ কাৰণ আমি বিচাৰিবলৈ যিহেতু চেষ্টা কৰিছোঁ আচলতে কি কাৰণে হৈছে দৰিদ্ৰতাৰ কথা কৈছোঁ কিন্তু এতিয়া কথাটো হৈছে যে তেওঁলোকক বচাই আনিলে ইয়াৰ পিছৰখিনি কি ইয়াৰ পিছৰখিনিও আমি আপোনালোকক কৈছোঁ আৰু পৰ্যায়ক্ৰমে আমি দেখুৱাম যে তেওঁলোকৰ লগত যিখিনি হ'ল সেয়া যাতে আকৌ নহয় তেওঁলোকক যাতে প্ৰলোভিত কৰিব পৰা নাযায় তাৰ কাৰণে তেওঁলোকৰ শিক্ষা দীক্ষাৰ লগতে যিহেতু সজাগ কৰাৰ লগতে আৰ্থিক দিশটোৰ কথা চাব লাগিব গতিকে এই কণমানিগৰাকীৰ পিতৃ বা তেওঁ আকৌ যাতে পঢ়িব পাৰে বা পিতৃ কিবা এটা যাতে স্থায়ী সংস্থাপন দিব পৰা যায় কি কৰিব পৰা যায় তেওঁলোকৰ আৰ্থিক দিশটো ঠিক কৰিবৰ কাৰণে যাতে এনে চাইল্ড ট্ৰেফিকিঙৰ ঘটনা আমি পৰ্যায়ক্ৰমে আমি হ্ৰাস কৰিব পাৰোঁ সেয়া আমি আমাৰ এই অনুষ্ঠানত পৰৱৰ্তী সময়ত আমি কথা পাতি যাম तो उस दिन हम लोग को पता चला कि कुछ बच्चों को गुजरात काम के लिए ले जाने वाले हैं
तो जब हम लोग को पता चला तो हम लोग इमीडिएटली पुलिस को खबर किए, और जब पुलिस को खबर किए उस दिन पुलिस ने 7 बजे ट्रैफिकर का जो ग्रुप था उस सभी को पकड़ लिया और हम लोग को बुलाया गया। हम लोग स्पेशली गए थे पुलिस को मदद करने के लिए, क्योंकि हम लोग एज ए सोशल वर्कर और वर्ल्ड विजन का जो स्टाफ के हिसाब से हम लोग का रिस्पॉन्सिबिलिटी है कि चाइल्ड जो जितना सारा बच्चा है उसको सेफ कस्टडी में रखा जाए। तो हम लोग पुलिस के पास गए और जो प्रोसेस है बताया कि पहले इनको CWC के सामने लाना है, क्योंकि CWC एक चाइल्ड वेलफेयर कमेटी होता है, चाइल्ड फ्रेंडली कोर्ट होता है। तो CWC के पास हम लोग खुद लेके गए और वर्चुअली हम लोग बोले, क्योंकि कोविड के समय अभी CWC तो बंद रहता है, तो हम लोग रात को ही वर्चुअली हम लोग CWC के परमिशन से हम लोग CCI चाइल्ड केयर इंस्टीट्यूट में बच्चे सब को रखे, और नेक्स्ट दिन हम लोग डिस्ट्रिक्ट जज के सामने हम लोग प्रोड्यूस किए और स्टेटमेंट लेने के लिए मदद किए। চাইল্ড ট্ৰেফিকিঙৰ যিসকল বলি হৈছে তেওঁলোকক ৰেস্কিউ কৰা হৈছে, কিদৰে তেওঁলোকে বলি হৈছে সেইখিনি আমি গম পালোঁ। তেওঁলোকক উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ পাছত এতিয়া কথাটো হৈছে যে নেক্সট কি, পুনৰ এটা নৰ্মেল লাইফলৈ তেওঁলোক কেনেকৈ উভতি যাব বা পুনৰ তেওঁলোক যাতে এনে চাইল্ড ট্ৰেফিকিঙৰ কবলত নপৰে তাৰ বাবে কি কৰিব পৰা যায়। আৰু ইয়াৰ বাবে যিহেতু বিশেষভাৱে আমি কৈছোঁ যে ৱৰ্ল্ড ভিজনে কাম কৰি আছে, গতিকে আজি তেওঁলোকক ৰেস্কিউ কৰাৰ এই সমগ্ৰ প্ৰচেছটোৰ পাছত যিহেতু ইতিমধ্যে CWCত প্ৰেজেণ্ট কৰা হৈছে তেওঁলোকক, গতিকে সকলোখিনি ফৰ্মেলিটি ইয়াত যিহেতু কৰা হৈছে, গতিকে মই ভিতৰলৈ যাম আৰু জানিবৰ চেষ্টা কৰিম যে এইখিনি প্ৰচিডিঅ'ৰ বা তেওঁলোকৰ কাউন্সেলিং কিদৰে কৰা হৈছে, কি কৰা হ'ব যাতে তেওঁলোকে পুনৰ এটা নতুন জীৱন লাভ কৰে বা আগৰ যিটো নৰ্মেল লাইফ তালৈ উভতি আহিব পাৰে। মই ভিতৰলৈ যাব চেষ্টা কৰিম। আৰু মই CWC চেয়াৰপাৰ্চন কমলেশ্বৰ ব্ৰহ্মৰ সৈতে এই মুহূৰ্তত যিহেতু আছোঁ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু মই প্ৰথমে জানিব বিচাৰিম যে যিখিনি এতিয়ালৈকে আপোনালোকে কিমান কেছ আহে বা কিমানখিনি কেছৰ সৈতে আপোনালোক এতিয়া আছে? এতিয়া বৰ্তমান কেছ বুলি ক'লেতো মানে ডেইলি মিনিমাম 3-4টা, আৰু লগতে এতিয়া ক'ভিডৰ টাইমত মানে ক'ভিডত যিবিলাক গাৰ্জেনবিলাকে ঢুকাইছে সিহঁতৰ মানে যিবিলাক ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীবিলাকক CNCP বুলি কোৱা হয়। এই তেখেতলোক মানে এতিয়া গভমেণ্টে হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে, হাইকোৰ্টৰ দ্বাৰা অৰ্ডাৰ দি এতিয়া সেই ল'ৰা ছোৱালীবিলাকক CWC থ্ৰুৱেদি মানে কেছ এণ্ট্ৰি কৰি এইটো গভমেণ্টক ইয়াৰ ডাটাবিলাক আপলোড কৰি পঠোৱাৰ কাৰণে নিৰ্দেশ দিছে। এতিয়া সেইবিলাক কাম কৰি আছে। এতিয়া আমি ক'ভিডত এফেক্টেড মানে সেই গাৰ্জেনবিলাক ঢুকোৱা এই CNCP ল'ৰা ছোৱালীবিলাকৰ আমি কেছ এতিয়া বৰ্তমান মানে 80টাৰ ওপৰত আমি ইয়াত এণ্ট্ৰি কৰিছোঁ আমি বাক্সা CWCয়ে। আৰু তাৰ বাহিৰেও আমাৰ অন্যান্য আমাৰ কেছ থাকিয়ে থাকে। মেক্সিমাম আমাৰ বাক্সা ডিষ্ট্ৰিক্টত মানে চাইল্ড মেৰেজ কেছ আমাৰ তাতে বেছিকৈ হয়। এই ৰিম'ট এৰিয়াবিলাকত মানে যিবিলাকত কোনো মানে এৱাৰনেছ নাই, ঠিক তেনেকুৱা ভিতৰুৱা অঞ্চলবিলাকত বেছিকৈ চাইল্ড মেৰেজৰ কেছটো আহি আছে। হয়, আৰু ৰিচেণ্ট যিকেইগৰাকীক ৰেস্কিউ কৰা হৈছে, আজি যিহেতু ইয়াত প্ৰেজেণ্ট কৰা হৈছে তেওঁলোকক, গতিকে এতিয়া নেক্সট ষ্টেপ কি? তেওঁলোকক ক'ত ৰখা হ'ব বা কাক ঘৰলৈ পঠিওৱা হ'ব, কি সেইটো প্ৰচিডিঅ'ৰটো কি? আচ্ছা, এতিয়া এই যি মানে ট্ৰাফিকিং যিবিলাক ছোৱালী, তেখেতসকলক মানে ৰেস্কিউ কৰাৰ পিছত তেখেতসকলক মানে কিছুমান কি বুলি কয় মিডিয়াৰ দ্বাৰা কি বুলি কয় প্ৰলোভন দি তেখেতসকলক মানে বেলেগত মানে বেছিকৈ দৰমহা দি কাম দিম
বা তোমালোকক বেছিকৈ ইয়াত কাম কৰিব গ'লে পইচা পাব, ঠিক তেনেকৈ প্ৰলোভন দি তেখেতসকলক মানে লৈ যায় তেখেতসকলে কি কৰে, বেলেগত কোম্পানীবিলাকত কাম কৰিব দি মানে কেতিয়াবা কম হাজিৰা দিয়ে, তেখেতসকলক দৰমহা দিয়ে, আৰু কেতিয়াবা পইচা যিবিলাকে মানে এজেণ্ট, সেই লৈ যোৱা এজেণ্টবিলাকে কি কৰে, সেই ছোৱালীবিলাকক ল'ৰাবিলাকক মানে কোম্পানীত তেখেতসকলে বিক্ৰী কৰাৰ দৰে বিক্ৰী কৰি সিহঁতে এই ল'ৰা ছোৱালীবিলাকৰ যিখিনি মানে উপাৰ্জন, এই উপাৰ্জন দৰমহাবিলাক তেখেতসকলে ভালকৈ উপভোগ কৰি তেখেতসকলে মানে নিজকে নিজে ভালকৈ মানে সংসাৰ পাতি চলাত তেখেতসকলে ব্যৱহাৰ কৰে। ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত মই আজি 3 মাহ হৈছে কাম কৰা, মানে ইয়াতে জইন কৰা মোৰ। ইয়াত আহি মই এটা বস্তু অনুভৱ কৰিছোঁ যে ইয়াত চাইল্ড মেৰিজ হওক, ট্ৰেফিকিং হওক বা চাইল্ড লেবাৰৰ কিছু প্ৰব্লেম পাইছোঁ, য'ত এইটোৰ মেক্সিমাম ৰিজনটো হ'ব পাৰে এৱাৰনেছ। এইটো সংক্ৰান্তত আমাৰ কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে চাইল্ড মেৰিজ 68, ট্ৰেফিকিঙত 28 আৰু চাইল্ড লেবাৰত 20। কিন্তু এতিয়া DCPৰ তৰফৰ পৰা বহুত এৱাৰনেছ প্ৰগ্ৰাম কৰা হৈছে, যদিও সজাগ এনেকৈ কৰিব পৰা নাই, কিবা হয়তো অসুবিধা থাকিব পাৰে, আমাৰ ফালৰ পৰা ত্ৰুটি ৰখা নাই, কৰি আছোঁ। তাৰ উপৰিও আমাৰ এই ধৰক প্ৰব্লেম এতিয়া হৈছে, ধৰক যোৱা বছৰৰ পৰা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছোঁ, যিটো এটা মানে যিটো পেণ্ডেমিক ক'ভিড পেণ্ডেমিকৰ যিটো ছিটুৱেশ্যন এটা আহিছে, যাৰ কাৰণে বহুত প্ৰব্লেম হৈছে, আমাৰ ফিল্ডত যাবলৈ অসুবিধা হৈছে, য'ত আমাৰ ধৰক কাৰফিউ বা লকডাউনৰ ছিটুৱেশ্যন এটা চলি আছে, সেইকাৰণে হয়তো অসুবিধা হৈছে, যাৰ কাৰণে এইবিলাক বস্তু আমি ফেচ কৰিছোঁ। কিন্তু আমি ত্ৰুটি নাৰাখোঁ, মোৰ টীম খুব ধুনীয়াকৈ কাম কৰি আছে। এতিয়া আমি যেনে বাল স্বৰাজৰ কাম কৰি আছোঁ, বাল স্বৰাজৰ পৰ্টেলৰ কাম কৰি আছোঁ, আমি ইয়াত খুব ভালকৈ আমি ছাপোৰ্ট পাইছোঁ CDP-সকলৰ পৰা, আমাৰ অংগনবাদীসকলৰ পৰা আমি ছাপোৰ্ট পাইছোঁ। ঠিক তেনেকৈ আমাৰ অংগনবাদীসকলৰ মাধ্যমেৰে আমি বিভিন্ন গাঁৱত আমি সজাগতা বৃদ্ধিৰ বাবে যিকোনো ধৰণৰ চেষ্টা অব্যাহত ৰাখিম, আৰু ভৱিষ্যতত যেন বাস্কা ডিষ্ট্ৰিক্ট এইকেইটা পৰিস্থিতিৰ পৰা যেন মুক্ত হ'ব পাৰে, তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাম। আমি বৰ্তমান মুছলপুৰৰ যি স্থানত আছোঁ, ইয়াৰ আশে পাশে শেহতীয়াকৈ যিহেতু চাইল্ড ট্ৰেফিকিঙৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে ৱৰ্ল্ড ভিজনে ইয়াৰ ছোৱালীসকলক বিশেষকৈ তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং কৰি তুলিবৰ বাবে যিহেতু বিশেষ প্ৰচেষ্টা লৈছে। বৰ্তমান তাৰে অংশস্বৰূপে আমি দেখা পাইছোঁ যে এইসকল যুৱতীক তেওঁলোকে বিশেষভাৱে প্ৰশিক্ষণ দিছে, যাতে তেনে যিকোনো ধৰণৰ ঘটনা তেওঁলোকৰ লগত যদি সংঘটিত হ'বলৈ লয়, তেওঁলোকে যাতে সজাগ হৈ নহ'বৰ বাবে, আৰু যদি হয় কিদৰে আচলতে তাৰ মুখামুখি হ'ব, তাৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। যিগৰাকী প্ৰশিক্ষক আছে, মই তেওঁৰ কাষলৈ যাবৰ চেষ্টা কৰিম, তেওঁৰ সৈতে এই বিষয়টোত মই কথা পাতিম যে তেওঁলোকৰ যি লক্ষ্য উদ্দেশ্য, কিদৰে তেওঁলোকে কাম কৰি আছে। প্ৰথমে আপোনালোকক শুভেচ্ছা জনাইছোঁ যে এনেকুৱা এটা আপোনালোকে ভাল কাম কৰি আছে এইসকল যুৱতীক লৈ। তো আপুনি কি ভাবে এইখিনিয়ে ট্ৰেফিকিংটো, চাইল্ড ট্ৰেফিকিং কমোৱাত বা এওঁলোকক সজাগ কৰিবৰ বাবে, বচাবৰ বাবে কিমানখিনি কামত আহিছে? একচুৱেলি আমি এতিয়া লাইক 2-3 মান্থছ হ'ল আমি প্ৰেক্টিছ কৰাই আছোঁ সিহঁতক। একচুৱেলি বিশেষকৈ এইটো মেইন আমাৰ ৰিজনটো চাইল্ড প্ৰটেকশ্যনৰ কাৰণে, যোনটো আমাৰ চাইল্ড ৰাইট আছে সিহঁতক প্ৰটেক্ট কৰিবৰ কাৰণে। এতিয়া এইটো ৰিম'ট এৰিয়া হয়, তাতে বহুত মানুহ আহে, ক'ৰবাত কাম কৰিবলৈ লৈ যাম বুলি কৈ পিনি সিহঁতক লৈ পিনি ক'ৰবাত বিক্ৰী কৰি দিয়ে। আমি এইটোৰ কাৰণে মানে ৱৰ্ল্ড ভিজনে আৱাৰনেছ দিবৰ কাৰণে এইটো ষ্টেপটো লৈছে, স্পৰ্টছ ফৰ ডেভেলপমেণ্ট। উইথ দ্য হেল্প অফ স্পৰ্টছ আমি কেনেকৈ সিহঁতক বচাব পাৰে, চেল্ফ আৱাৰনেছ দিব পাৰে, ফিজিকেলি মেণ্টেলি ষ্ট্ৰং দিব পাৰে, আমি সেইকাৰণে এইটো ষ্টেপছটো লোৱা গৈছে। ইয়াত এতিয়া কি এক্টিভিটি কৰোৱা হৈছে, কি কৰোৱা হয়? এক্টিভিটিটো এতিয়া আমাৰ ফুটবল হৈ আছে, ফুটবলত ট্ৰেইনিং আমি শিকাই, উইথ দ্য হেল্প অফ ফুটবল আমি লাইফ স্কিলছো শিকাই,
আমি কেনেকৈ ডিচিপ্লিন থাকিব লাগে কেনেকৈ হেপি থাকিব লাগে আৰু যি পেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে আমি কিবা কৰিছে যেন হেঁতে পেশ্যনৰ এটা থাকি পিনি যে বেলেগ বেয়া বস্তুৰ পৰা কেনেকৈ বাচিব পাৰে আমি ইয়াৰ কাৰণে আমি সিহঁতক ফুটবলৰ লগতে পেশ্যনটো ক্ৰিয়েট কিবা কৰিছে আপোনাৰ নাম মোৰ নামটো উইলিংটন বসুমতাৰী হয় ওকে উইলিংটন আপুনি কি ভাবে যে এতিয়ালৈকে যিখিনি আপোনালোকে কৰিছে কিমান আপোনালোক সাকসেস হৈছো বুলি ভাবিছে সাকসেস আমি এতিয়া লাইক প্ৰেক্টিছ কৰাই আছে আমাৰ প্লেনটো আছে আমি যে ডিষ্ট্ৰিক্টত আমি লীগবিলাক হয় সিহঁতক আমি আগুৱাই লৈ যাৱাটো আমি কিবা কৰিছে আৰু বৰ্তমান এই পেণ্ডেমিকৰ কাৰণেও আমি ইমান কিবা ক'ব পৰা নাই আৰু যি ট্ৰেফিকিং এইবিলাক হৈ আছে আমি ইয়াৰ যোগেদি উইথ স্পৰ্টছৰ লগত আমি অলপমান বাচাব পৰা হৈ আছে এতিয়া উইলিংটন আপুনি এওঁলোকৰ লগত কাম কৰি আছে লগতে আপুনি ইয়াৰ স্থানীয় যুৱক তো আপুনি কি ভাবে যে এই এৰিয়াটোত কিয় লাষ্ট অলপ দিনৰ পৰা ট্ৰেফিকিং চাইল্ড ট্ৰেফিকিঙৰ ইনচিডেণ্ট বেছিকৈ হৈ আছে মোৰ পইণ্ট অফ ভিউ মই এইটোৱে ভাবোঁ যে এইটো লেক অফ এৱাৰনেছ আৰু ইয়াৰ এডুকেশ্যনটো ইমান ভাল নহয় তো আপুনি কেনেকৈ ট্ৰাই কৰিছে যাতে ৱৰ্ল্ড ভিজনে যিহেতু ট্ৰেফিকিং কমাবৰ বাবে বা ষ্টেপ বাই ষ্টেপ এটা টাইমত নাইকিয়া কৰিব তেওঁলোকে এইবোৰ এক্টিভিটি কৰা হৈছে তো আপুনি কি ভাবে কিদৰে কৰিলে আচলতে ইয়াৰ আপুনি কৈছে যে ইয়াত যিহেতু বেছি হয় তো আপুনি এজন স্থানীয় যুৱক হিচাপে আপোনাৰ দায়বদ্ধতা আছে লগতে ৱৰ্ল্ড ভিজনৰ লগত আপুনি কাম কৰিছে তো আৰু কি কৰিব পৰা যায় কি কৰিলে নাইকিয়া হ'ব ৱৰ্ল্ড ভিজনে এতিয়া বহুত ভাল কৰিছে যে এতিয়া গাঁৱে গাঁৱে যায় ৰিম'ট এৰিয়াছত যাই পিনি এৱাৰনেছটো দি আছে চবৰ জেগাত যি হৈ আছে আৰু ৱৰ্ল্ড ভিজনে কাম কৰিও আছে কিবা লাইক লাষ্ট উইকমানত এটা চাইল্ড মেৰেজৰ সেইটোও বচাইছে লাইক ইনষ্টেণ্টলি এইটো একেবাৰে নাইকিয়া নহ'ব কিন্তু বাট ষ্টেপ বাই ষ্টেপ ৱৰ্ল্ড ভিজন ইজ ট্ৰাইং এণ্ড আমিও এছ40 মেম্বাৰ আমি স্পৰ্টছৰ লগতে সেইটো বাচাবৰ কাৰণে পূৰা ট্ৰাই কৰি আছোঁ আৰু আমি যথেষ্ট এৱাৰনেছ দি আছোঁ কেনেকৈ এনেকুৱা বেয়া কামৰ পৰা বাচিব লাগে আমি এৱাৰনেছ দি আছোঁ আমি প্ৰবেবলি আমি বিলিভ কৰোঁ যে আমি এইটো ছাকচেছ হ'ম বুলি আমাৰ বাস্কা ডিষ্ট্ৰিক্টত বহুত কিবা হেৰি দুখীয়াৰ হয় কাৰণে ছোৱালীবিলাক ট্ৰাফিং হয় বা পইচাৰ অভাৱৰ কাৰণে মা দেউতাই ছোৱালীক বাহিৰত পঠাই দিয়ে যাতে ছোৱালী পইচা লৈ আনিব আৰু মোৰ ঘৰখন চলিব ঘৰ বনাম সেইকাৰণে আমাৰ বা 18 বছৰ নোহোৱাকৈ সৰুতে কিবা বাহিৰত পঠাই দিয়ে আৰু অভাৱৰ কাৰণে ছোৱালীবিলাক সৰুতে বিয়া কৰি দিয়ে আমাৰ এই মাছলপুৰ এৰিয়াত এনেকুৱা চলি আছে মানে মই এতিয়া ৱৰ্ল্ড ভিজন এৰিয়াত কাম কৰি আছোঁ মই ভাবোঁ যে ছোৱালী মানে ইমান 18 বছৰ নোহোৱাকৈ বিয়া নহয় আৰু ভালকৈ পঢ়া শুনা কৰিব মা দেউতাৰ কথা শুনিব ভালদৰে থাকিব আৰু যিটো ফুটবল খেলা চলি আছে ভালকৈ খেলিব ষ্ট্ৰং হৈ আহিব আৰু যাতে ট্ৰাফিক নহয় আৰু বা মা দেউতা আৰু সুবিধা নিদিয়ে আৰু বাহিৰৰ পঠোৱাৰ কাৰণে আমাৰ গাঁৱত তেনেকুৱা হৈছে কোনোবাই মানুহ আহি পিনে ঘৰত সোমাই কয় যে তোমাৰ ছোৱালীবিলাক মই কাম কৰিবলৈ লৈ যাম বাহিৰত অলপ পইচাখিনি দি যায় আৰু ঘৰ চলাৰ কাৰণে আৰু মই এতিয়া ছোৱালীক লৈ বাহিৰত কাম কৰিব দি বা লৈ পিনে বিক্ৰী কৰি দিয়ে আৰু পইচাখন আনি মা দেউতাক দি থাকে আৰু ছোৱালীৰ পাত্তা নহয় মানে ক'ত আছে ক'ত নাই পইচা মাত্ৰ মানে দি থাকে মা দেউতাক আমাৰ গাঁৱত এনেকুৱা হৈ আছে মানে लड़कियों के लिए है मैंने हमको जानना चाहिए कि हम कैसे रहेंगे और हमारे साथ कोई भी क्राइम होगा तो हमें लड़ना होगा और किसी के भी साथ होगा तो हम उससे लड़ेंगे और আমি যে এক্টিভিটি খুলি আছোঁ এইটো আমাৰে কাৰণে ভাল কাম কৰিবৰ কাৰণে আমি এই এক্টিভিটিৰ পৰা
এক নতুন কথা শিকিম আৰু যে আজিৰ যুগত যে ট্ৰাফিকিং হৈ আছে এই পৰা বাচিবৰ কাৰণে এই এক্টিভিটিবিলাক কৰি আছে আৰু ভালেই দে এই এক্টিভিটিবিলাক কৰি আছে আমাৰ ফ্ৰেণ্ডৰ কাৰোবা এনে ট্ৰাফিকিং হ'লে আমি যে আমাৰ মেম আছে এই সকলো কথাবোৰ ক'ব লাগে আৰু আমি যেতিয়া ঘৰত থাকোঁ তো আমাৰ মানে টেনশ্যনবিলাক থাকে আৰু যেতিয়া আমি ফিল্ডত আহোঁ তেতিয়া ফ্ৰেণ্ডৰ লগত কথা পাতি আমাৰ মানে টেনশ্যন দূৰ হৈ যায় আমি মানে নিজৰ ঘৰতে ক'ব লাগে যে এনেকুৱা কথা মানে ল'ৰা ছোৱালীক বিৰাট বাহিৰত কাম কৰিব যাব দিব নালাগে এনেকুৱা আৰু বাহিৰত গ'লে বহুত বেয়া ব্যৱহাৰ কৰে আৰু আমি এই পৰা বাচিব লাগে ভালদৰে পঢ়িব লাগিব আৰু আমি এই ট্ৰাফিকিং পৰা বাচিব লাগিব আৰু যি লোক এই ট্ৰাফিকিং ফেচ কৰিছে আমি তাৰ হেল্প কৰিব লাগিব এখন वर्ल्ड विजन निकला है चुड़ी और छोड़ा मगर इक्वल हेक लगी है वर्ल्ड विजन नहीं रहता खोला फुटबॉल खेले नहीं पाती और अलग खोले बॉयज़ एंड गर्ल्स इक्वल होला और हमें के सेल मैरिज हेक नहीं लगी दादी सदी नहीं हेक लगे बॉयज़ टच कर बन हमें के फाइट करे लगी और बाहर काम करे जाए नहीं लगी बाहर काम करे जाए को बेला ट्रैफिकिंग बेला लेकिन और उन्हें बीच दो है ना কভাৰ ষ্টৰীত আজি আমি চাইল্ড ট্ৰেফিকিঙৰ কথা পাতি আছিলোঁ আৰু ইমান সময় আপোনালোকে কিদৰে এই ট্ৰেফিকিং হয় ইয়াৰ কাৰণ কি ভিক্টিম কোন হয় তেওঁলোকে কিয় ভিক্টিম হ'বলগীয়া হয় আপুনি নিশ্চয় গম পাইছে আৰু আমাৰ লগতে আপুনিও নিশ্চয় আচৰিত হৈছে আচলতে কিয় এনেকুৱা হৈ আছে আমি কৈছোঁ অতি আশ্চৰ্যজনক তথ্য যে প্ৰতি ছেকেণ্ডতে আপুনি ভাবিব পাৰেনে যে এইখন অসমতো এনেকুৱা ঘটনা হ'ব পাৰে গতিকে আৰু কিমান দিনলৈ আচলতে আমি কৈছোঁ যে ৱৰ্ল্ড ভিজনে কাম কৰি আছে বহুত কষ্ট কৰিছে তেওঁলোকে কিন্তু তেওঁলোকে অকলে কিমান দূৰলৈকে ফাইট কৰিব তেওঁলোকে বহুখিনি ইনিচিয়েটিভ লৈছে আজি আমি ND24 টীম আৰু ৱৰ্ল্ড ভিজনে আপোনালোকক এই চিনেৰীটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো আপোনালোকে বিশ্বাস নকৰিব আমি নকলে হয়তো যে এইখন অসমতো এনে ঘটনা হ'ব পাৰে কিন্তু এয়াই বাস্তৱ সত্য এয়াই নিৰ্মম সত্য অসমতে এনে ঘটনা হৈ আছে গতিকে এতিয়া কথাটো হৈছে যে আজি কভাৰ ষ্টৰীত যিটো আমি এই সমগ্ৰ ঘটনাটো এই ষ্টৰীটো আপোনালোকে গম পাইছে কিয় হৈছে কাক ভিক্টিম কৰা হৈছে গতিকে আমি অনুষ্ঠানৰ শেষত এটা সমাধান সূত্ৰ উলিয়াব বিচাৰিছোঁ আচলতে আমাৰ কৰণীয় কি আমি কি কৰিম হয়তো আমাৰ এটাই দায়িত্ব হৈছে যে এই সমগ্ৰ চিনেৰীটো আপোনালোকক দেখুৱাই আমি পিকচাৰখন ক্লিয়াৰ কৰিব বিচাৰিছোঁ যাতে যিসকল এতিয়াও সজাগ নহয় তেওঁলোক সজাগ হয় আৰু যিখিনি যাক আচলতে টাৰ্গেট কৰা হয় তেওঁলোকক যাতে আমি বচাব পাৰোঁ পুনৰকৈ ৱৰ্ল্ড ভিজনে এটা পৰ্যায়লৈকে কাম কৰি আছে বহুত তেওঁলোকে কষ্ট কৰিছে আৰু তেওঁলোক সফল হ'ব যদিহে আমি সকলোৱে তেওঁলোকক সহযোগিতা আগবঢ়াম কাৰণ তেওঁলোকে আচলতে ইমান বিশাল এটা অঞ্চলত ইমান সংখ্যক শিশু কিশোৰী যুৱতীক আচলতে সকলোকে বচাই থকাটো সম্ভৱ নহয় গতিকে শেষত আমি তেওঁলোকৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৱৰ্ল্ড ভিজনৰ যিসকল সদস্যৰ সৈতে আমি কথা পাতিছোঁ সমান্তৰালভাৱে ইয়াত থকা বহুখিনি লোকক আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে কি পৰ্যায়ত কাম কৰি আছে আৰু এইসকল কণমানিক তেওঁলোকক আমি ইয়াৰ পূৰ্বে দেখুৱাইছিলোঁ যে এনে ট্ৰেফিকিঙৰ ভিক্টিম নহ'বৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সবল কৰিবৰ বাবে তেওঁলোকক সজাগ কৰিবৰ বাবে কেনেধৰণৰ আচলতে এৱাৰনেছ প্ৰগ্ৰেম কৰা হৈছে আৰু ইয়াতো যিহেতু তেওঁলোকক আচলতে শিকোৱা হৈছে এইসকল ইয়াৰে যিহেতু এই কণমানিহঁতক যে তেওঁলোক যাতে এনে ঘটনাৰ বলি নহয় বা এনেকুৱা চিটুৱেশ্যন হ'লে তেওঁলোকে কিদৰে ফেচ কৰিব কিদৰে ফাইট কৰিব তেওঁলোকক বহুখিনি কথা ইয়াত শিকোৱা হৈছে আৰু সমান্তৰালভাৱে তেওঁলোকৰ এইটো এটা বিশেষ টীম তেওঁলোকক হাতত পাৱাৰ দিয়া হৈছে এইটো পাৱাৰ টীম তেওঁলোকৰ দায়িত্ব হৈছে তেওঁলোকে যদি তেনে ঘটনা চকুৰ আগত দেখে তেওঁলোকেতো নিজকে বচাবই তাৰ লগতে তেওঁলোকৰ মূল দায়িত্ব হৈছে বিভিন্ন অঞ্চলত তেওঁলোক থাকে যদি তেওঁলোকৰ চকুৰ আগত এনে ঘটনা সংঘটিত হয় তেওঁলোকে ৱৰ্ল্ড ভিজন হওক নাইবা থানাত হওক CWC তেওঁলোকে য'ত জনাব লাগে জনাব যাতে এনে ঘটনা তেওঁলোকে ৰোধ কৰিব পাৰে তেওঁলোকক কি কি শিকোৱা হৈছে কেনেকুৱা ট্ৰেইনিং দিয়া হৈছে মই তেওঁলোকৰ পৰা জানিবৰ চেষ্টা কৰিম কি শিকোৱা হৈছে তোমালোকক কিদৰে প্ৰটেক্ট কৰিবা আমাৰ ৱৰ্ল্ড ভিজনে খেলিবৰ কাৰণে দিছে চাইল্ড ৰেপিং চাইল্ড এবিউজ চাইল্ড কিডনেপিং এইবোৰ মানে কেনেকৈ কাম কৰিছে এইগিলাৰ কথা শিকাইছে আমাক ৱৰ্ল্ড ভিজনে আৰু বিভিন্ন খেলাৰ কাৰণে সামান দিছে
আৰু সপ্তাহত একদিন ক্লাছ কৰে আমাক চব শিকায় আৰু মানে নিজক কেনেকৈ প্ৰটেক্ট কৰিব লাগে বেলেগক কিবা দেখিলে মানে আমি ক'ৰবাত জনাব লাগে পুলিচ ষ্টেচন হ'লেও বেলেগক হ'লেও মানে আমাৰ কাষত কিবা হৈ আছে যদি বেলেগ মানুহক মানে ক'ব লাগে আৰু তুমি কোন ক্লাছত পঢ়ি আছা মই ছেকেণ্ড ইয়াৰ তুমি কিহত পঢ়ি আছা ছেকেণ্ড ইয়াৰ যিখিনি তোমালোকক শিকাইছে সেইখিনি তোমাৰ তেনেকুৱা কেতিয়াবা তুমি ফেচ কৰিছানে কাৰোবাক কেনেকৈ বচাইছানে বা তোমাৰ হৈছেনে আমাৰ এতিয়ালৈকে হোৱা নাই কিন্তু যিখিনি শিকাইছে তোমালোকে বুজি পাইছা কাম কৰি আছা বুজি পাইছোঁ ক'ৰবাত এনেকুৱা ইনচিডেণ্ট হ'লে তোমালোকক খবৰ দিবলৈ কোৱা হয় তোমালোকে কি ডিউটি কি শিকাইছে কি কৰি আছা ৱৰ্ল্ড ভিজন ইণ্ডিয়াই আমাক বহুতখিনি হেল্প কৰিছে আৰু বহুতখিনি শিকাইছে চাইল্ড কিডনেপিং চাইল্ড ৰেপিং চাইল্ড মেৰিজ তাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ ৱৰ্ল্ড ভিজন ইণ্ডিয়াই দুখীয়া ঘৰৰ ছোৱালীবিলাকক গুৰুত্ব দিছে আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিহেতু অভাৱ বা দৰিদ্ৰতা মূল কাৰণ হিচাপে দেখা পোৱা গৈছে গতিকে ৱৰ্ল্ড ভিজনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে যে যিসকল চাইল্ড ট্ৰেফিকিঙৰ বলি হৈছে তেওঁলোকৰ ঘৰ অৱস্থা যদি ভাল নহয় তেওঁলোকৰ পিতৃ মাতৃক বা সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বা সেই সেই কিশোৰীগৰাকীক পুনৰ কিদৰে বিদ্যালয়লৈ পঠিয়াব পৰা যায় যিটো এইটো গাৰ্ল পাৱাৰৰ কথা আমি কৈছোঁ যিটো বিশেষ টীম আছে তেওঁলোকক যিহেতু আপুনি নেতৃত্ব দিছে অকণমান যদি উঠি আহে মই আপোনাৰ সৈতে কথা পাতিবৰ চেষ্টা কৰিম আপোনাৰ দায়িত্ব কি কেনেকৈ আপুনি তেওঁলোকক ট্ৰেইন কৰিছে এই চাইল্ড ট্ৰেফিকিং নাইকিয়া কৰিবৰ কাৰণে যেনেকৈ আমি ইহঁতক শিকাই মানে আমি ইহঁতক গ্ৰুপ বনাই পেলাই আমি ইহঁতক শিকাই যেনেকুৱা চাইল্ড মেৰিজ হ'ব নালাগে যেনেকৈ চাইল্ড মেৰিজৰ বহুত মানে প্ৰব্লেম হয় যেনেকৈ যদি আমি সৰু কম বয়সতে বিয়া হয় যেনেকৈ কি আমি ফেচ কৰে যেনেকৈ বহুত ৰিস্ক হয় এইটো যেনেকৈ আমি চাইল্ড মেৰিজৰ সৰু কম বয়সতে যদি বিয়া হয় যেনেকৈ কেনেকৈ প্ৰেগনেঞ্চি হয় এইটো প্ৰব্লেম ফেচ পৰিব তাতে এইকাৰণে আমি সিহঁতক মানে ষ্টপ কৰিব দিয়ে যেনেকৈ চাইল্ড লেবৰ চাইল্ড ট্ৰেফিকিং আৰু চাইল্ড এবিউজ আৰু যেনেকৈ মানে এডুলেশ্যন যেনেকৈ প্ৰেগনেঞ্চি এইটো শিকাই আমি ইহঁতেও মানে ইহঁতক যদি চবকো শিকাই যেনেকৈ ভালকৈ থাকিব লাগে আৰু ইয়াতে মানে আমি দূৰ চাবও কৰে ছাৰ লগতক ইহঁতে মানে তাতে বহুত ট্ৰেইনিং পায় ইহঁতে এনেকৈ মানে ইহঁতক গাঁৱে গাঁৱে যায় আৰু আমি ইহঁতক বুজাই কেনেকৈ আৰু এতিয়া COVID-19 যেনেকৈ কেনেকৈ থাকিব লাগে আমি ভিলেজত ইহঁতক মানে ছ'চিয়েল ডিষ্টেঞ্চ আৰু ভিলেজক এটাকো ক'ব লাগে ইহঁতক মানে ভালকৈ চাফ চিকুণ থাকিব লাগে এইটো টাইমত এইটো শিকাই যায় আৰু সিহঁতক হয় আপোনাক স্বাগতম জনাইছোঁ হয় আপোনাৰ পৰিচয় মোৰ শ্ৰী বিপুল চৰকাৰ হয় আপুনি কোনখন গাঁৱৰ গাঁওবুঢ়া মই জয়পুৰ ইকৰাবিল কুম্ভিজাৰ গাঁৱৰ গাঁওবুঢ়া হয় এতিয়া যিটো চাইল্ড ট্ৰেফিকিং হেৰিটো খুবেই ভাল লাগিছে আৰু এইটো সমাজৰ সজাগতা হয় আৰু সৰু ল'ৰা ছোৱালীবোৰ যেনেকুৱা মানে বাল্য বিবাহ হয় সেইবিলাক যাতে আমাৰ গাঁৱে নহয় তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি অলৰেডি কাম কৰি আছে আৰু আমি গাঁওবুঢ়া হিচাপে তেওঁলোকক যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম হয় ধন্যবাদ আপোনালোকৰ যথেষ্ট কৰণীয় আছে দায়িত্ব পালন কৰি আছে মই আপোনাক আগুৱাই আহিবলৈ অনুৰোধ জনাম আপুনি যেহেতু ভলণ্টিয়াৰ গতিকে আপোনালোকৰ যথেষ্ট দায়িত্ব আছে প্ৰথমতে চাই আছোঁ যে যেতিয়া নেকি আমি সমাজটোক শান্তিত আনিব লাগে তেতিয়াহ'লে আমি প্ৰথমতে পেৰেণ্টছবিলাকক গুৰুত্ব দিব লাগিব গাৰ্জেনবিলাকক আমি বিশেষকৈ গাৰ্জেনবিলাকক লৈ কিনে আমি এৱাৰনেছ কৰোঁ মিটিং কৰোঁ যাতে সমাজত তথা তেওঁৰ পৰিয়ালত কেনেকৈ মানে শান্তি আহিব মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ কাৰণ এটা যথেষ্ট বহুত চেঞ্চিটিভ ইছ্যু এটা এইটো স্পৰ্শকাতৰ বিষয়ে আপোনালোকে কাম কৰি আছে যিহেতু এগৰাকী শিক্ষক আমাৰ সৈতে আছে আপোনাৰ পৰিচয়টো মই প্ৰথমে জানিব বিচাৰিম নাম সুকুমাৰ দাস বৰ্তমান তাৰমানে ৱৰ্ল্ড ভিজন যিটো মানে তেওঁলোকৰ সকলো কৰ্মকৰ্তাসকলক মই ধন্যবাদ মানে জনাইছোঁ কিয় যেনেকৈ তাৰমানে বিশেষকৈ গাঁও অঞ্চলত হয় মানে বহুত উপকৃত হৈছে কাৰণ মই নিজে চাইছোঁ মানে ছোৱালীবিলাকে তাৰমানে ড্ৰেছ পাইছে বা যিবিলাকে মানে স্কুলত যোৱা নাই সেইবিলাকক মোটামুটি আগবাঢ়ি আহিছে তেওঁলোকে মানে মনত এটা উৎসাহ উদ্দীপনা আছে তাৰমানে গতিকে তাৰমানে মই ভাবোঁ এটা সময়ত তাৰমানে কমচে কম মানে গাঁওবিলাকৰ উন্নতি হ'ব ভাল হ'ব ছোৱালীবিলাকে অলপ এক্টিভ হ'ব ভাল হ'ব পুনৰ কওঁ ৱৰ্ল্ড ভিজনে এটা পৰ্যায়লৈকে কাম কৰি আছে বহুত তেওঁলোকে কষ্ট কৰিছে আৰু তেওঁলোক সফল হ'ব যদিহে আমি সকলোৱে তেওঁলোকক সহযোগিতা আগবঢ়াম কাৰণ তেওঁলোকে আচলতে ইমান বিশাল এটা অঞ্চলত ইমান সংখ্যক শিশু কিশোৰী যুৱতীক আচলতে সকলোকে বচাই থকাটো সম্ভৱ নহয় গতিকে শেষত আমি তেওঁলোকৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৱৰ্ল্ড ভিজনৰ যিসকল সদস্যৰ সৈতে আমি কথা পাতিছোঁ সমান্তৰালভাৱে ইয়াত থকা বহুখিনি লোকক আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে কি পৰ্যায়ত কাম কৰি আছে তেওঁলোকক কি শিকোৱা হৈছে কেনেকুৱা ট্ৰেইনিং দিয়া হৈছে মই তেওঁলোকৰ পৰা জানিবৰ চেষ্টা কৰিম কি শিকোৱা হৈছে তোমালোকক কিদৰে প্ৰটেক্ট কৰিবা আমাৰ ৱৰ্ল্ড ভিজনে খেলিবৰ কাৰণে দিছে
চাইল্ড ৰেপিং, চাইল্ড এবিউজ, চাইল্ড কিডনেপিং এইবোৰ মানে কেনেকৈ কাম কৰিছে এইগিলাৰ কথা শিকাইছে আমাক ৱৰ্ল্ড ভিজনে। আৰু বিভিন্ন খেলাৰ কাৰণে চামান দিছে আৰু সপ্তাহত একদিন ক্লাছ কৰে, আমাক চব শিকায় আৰু মানে নিজক কেনেকৈ প্ৰটেক্ট কৰিব লাগে, বেলেগক কিবা দেখিলে মানে আমি ক'ৰবাত জনাব লাগে, পুলিচ ষ্টেচন হ'লেও বেলেগক হ'লেও মানে আমাৰ কাষত কিবা হৈ আছে যদি বেলেগ মানুহক মানে ক'ব লাগে। আৰু তুমি কোন ক্লাছত পঢ়ি আছা? মই ছেকেণ্ড ইয়াৰ। তুমি কিহত পঢ়ি আছা? ছেকেণ্ড ইয়াৰ। ছেকেণ্ড ইয়াৰ। যিখিনি তোমালোকক শিকাইছে সেইখিনি তোমাৰ তেনেকুৱা কেতিয়াবা তুমি ফেচ কৰিছানে? কাৰোবাক কেনেকৈ বচাইছানে বা তোমাৰ হৈছেনে? আমাৰ এতিয়ালৈকে হোৱা নাই, কিন্তু যিখিনি শিকাইছে তোমালোকে বুজি পাইছা, কাম কৰি আছা? তোমালোকে কি ডিউটি, কি শিকাইছে, কি কৰি আছা? ৱৰ্ল্ড ভিজন ইণ্ডিয়াই আমাক বহুতখিনি হেল্প কৰিছে আৰু বহুতখিনি শিকাইছে। চাইল্ড কিডনেপিং, চাইল্ড ৰেপিং, চাইল্ড মেৰিজ তাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ ৱৰ্ল্ড ভিজন ইণ্ডিয়াই দুখীয়া ঘৰৰ ছোৱালীবিলাকক গুৰুত্ব দিছে। দৰ্শকক শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পাইছে সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত এই মুছলপুৰ অঞ্চলত যিসকল লোক জড়িত হৈ আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে যাতে চাইল্ড ট্ৰেফিকিং নাইকিয়া কৰিব পৰা যায়, ৰোধ কৰিব পৰা যায়। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এইসকল লোক বহু লোক ওলাই আহিছে, তেওঁলোকে আগতকৈ সজাগ হৈছে। কিন্তু কথাটো হৈছে যে কেৱল এইসকল লোক নহয়, এই সমগ্ৰ যিটো মিছন সেইটো ছাকচেছ হ'বৰ কাৰণে, সেয়া আচলতে সফল হ'বৰ কাৰণে আপোনাৰ মোৰ আমাৰ সকলোৰে সহযোগিতা লাগিব। মই পুনৰ কওঁ, আপুনি হয়তো আমাৰ আজিৰ কভাৰ ষ্টৰী, আজিৰ ষ্টৰী চোৱাৰ পিছত হয়তো আপুনি পূৰ্বতকৈ বহুখিনি কথা গম পাইছে। আমি সকলোৱে একেলগে আহক, আমি তেওঁলোকক সজাগ কৰোঁ আৰু অসমৰ পৰা আচলতে এবাৰতে সম্ভৱ নহ'ব, কিন্তু পৰ্যায়ক্ৰমে আমি আমাৰ অসমৰ পৰা এই সমগ্ৰ যিটো টাৰ্ম চাইল্ড ট্ৰেফিকিং সেইটোৱে যাতে আমি নাইকিয়া কৰিব পাৰোঁ। ওলাই মুছলপুৰলৈ আমি অহাৰ এটাই উদ্দেশ্য আছিলে যে অসমত এই স্থানতে আচলতে সকলোতকৈ বেছি চাইল্ড ট্ৰেফিকিঙৰ ঘটনা কিয় হৈ আছে, কেনেকৈ হৈ আছে সেয়া পৰ্যালোচনা কৰাৰ। আৰু আমাৰ এই অনুষ্ঠানত ইমান সময় আপোনালোকে ভুক্তভোগী তেওঁলোকৰ পিতৃ মাতৃৰ মুখেৰে আচলতে লগতে যিসকল লোকে ইয়াত গ্ৰাউণ্ড লেভেলত কাম কৰি আছে তেওঁলোকৰ মুখেৰে গম পালে আচলতে এই সকলোখিনি কথা মই নতুনকৈ পুনৰ নকওঁ। কিন্তু এটা কথাটো হৈছে যে আমি অকল চিঞৰি থাকিলে এই সমস্যাৰ সমাধান নহয়, কাৰণ সেইসকল ভুক্তভোগী সাহসী কৰি তুলিবৰ বাবে, তেওঁলোকক নতুন জীৱন দিবৰ বাবে বা যিসকলক টাৰ্গেট কৰা হৈছে তেওঁলোকক যাতে এনেদৰে প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে আমাৰ প্ৰতিগৰাকী লোকৰ এই ক্ষেত্ৰত দায়িত্ব আছে। আৰু সমান্তৰালভাৱে চৰকাৰী পৰ্যায়ত অপ্ৰিয় হ'লেও সত্য যিখিনি আচলতে আঁসোৱাহ আছে, আমি যদি ইয়াত চাইল্ড লাইন যিহেতু নাই বা শেল্টাৰ হোম আছে, নামত আছে কামত নাই, তেনেকুৱা বহুকেইটা আঁসোৱাহ আছে। অতি সোনকালে সেইখিনি আঁসোৱাহ দূৰ কৰিবলৈ চৰকাৰী পৰ্যায়ত বিভাগীয় যিসমূহ বিভাগ আছে তেওঁলোকে যাতে কাম কৰে সেই আশা আমি কৰিছোঁ। কেৱল আশা নহয়, সেই দাবী আমি উত্থাপন কৰিছোঁ যাতে এই অঞ্চল নহয় আমি সমগ্ৰ অসমৰ পৰা চাইল্ড ট্ৰেফিকিং নাইকিয়া কৰিব পাৰোঁ। এটা দিনত হঠাতে সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে আমি সকলোৱে একেলগে চেষ্টা কৰি নাইকিয়া কৰিব পাৰিম। আৰু সেই আশা আমি আপোনালোক প্ৰতিগৰাকী লোকৰ পৰা কৰিছোঁ। আৰু সেই আশাৰে মই ইভা মহন্তই আজিৰ কভাৰ ষ্টৰীৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।